Hello, good evening everyone. Welcome to another class of Indian Polity. So আমি গম পাওঁ Indian Polity এটা সিরিজ চলি আছে যেটো সিরিজত আমি only mains oriented কিছুমান টপিক যিখিনি only mainsৰ কাৰণে ইম্পৰ্টেন্ট সেইখিনি টপিক আমি ৰিফাইন কৰি কিনে পঢ়ি আছো। সো ইয়াতে প্ৰিলিমছৰ সোৱাদ নাপাবা, only mainsৰ সোৱাদ পাবা। সো যোনবিলাক ষ্টুডেণ্টে প্ৰিলিমছ এইবাৰ কোৱালিফাই কৰিছে আমি জানো বহুত কম ষ্টুডেণ্টে এইবাৰ কোৱালিফাই কৰিছে। সো সেইকাৰণে কম ষ্টুডেণ্টখিনিৰ কাৰণে এইখিনি অসত আৰু এটা বস্তু ইয়াতে নট অনলি ফৰ যোনখিনি ষ্টুডেণ্টে এইবাৰে প্ৰিলিমছ কোৱালিফাই কৰিছে এনেকুৱা নহয়। সো এইখিনি অহাবাৰ যোনবিলাক ষ্টুডেণ্টে প্ৰিলিমছ কোৱালিফাই কৰিব, মেইনছ এক্সাম দিব, তাৰ নেক্সট ইয়াৰ যোনবিলাকে দিব সেইবিলাকৰ কাৰণেও হয়। কিছুমান আপডেট হ'ব, কিছুমান কাৰেণ্ট ফেক্টছ আছে সেইখিনি অলপ আপডেট হ'ব, বাকীটো সেম আছে। কনষ্টিটিউশ্যন আমাৰ এখনেই আছে, কনষ্টিটিউশ্যনটো চেঞ্জ নহয় ন, গমছা বস্তু। সো এইখিনি বস্তু আমি ডিছকাছ কৰিম। আমি বহুতকেইটা ক্লাছ অলৰেডি কণ্টিনিউ কৰোঁ, প্ৰিয়াম্বলৰ পৰা আৰম্ভ কৰি কেনে ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আৰম্ভ কৰি চেণ্টাৰ ষ্টেট ৰিলেশ্যন, ফেডাৰেলিজম, গমছা বস্তু। তাৰপিছত আমি পাৰ্লিয়ামেণ্ট হওক, এইখিনি বস্তু আমি বহুত ইম্পৰ্টেণ্ট বস্তুখিনি আমি কভাৰ কৰিছোঁ। লাষ্ট ক্লাছত আমি জুডিচিয়াৰী আৰম্ভ কৰিছিলোঁ, আজি জুডিচিয়াৰীৰ ছেকেণ্ড পাৰ্টটো হ'ব। জুডিচিয়াৰীৰ ইম্পৰ্টেণ্ট বস্তুখিনি লাষ্ট ক্লাছত আমি ডিছকাছ কৰি লৈছোঁ অলৰেডি। আজি আৰু কিছুমান ইম্পৰ্টেণ্ট জুডিচিয়াৰীৰ আৰু কিছুমান ইম্পৰ্টেণ্ট টপিক আছে, যেনেকা পেণ্ডেঞ্চি অফ কেছেছ, বিভিন্ন বহুত কেছ আজিকালি পেণ্ডিং হৈ আছে। যেনেকা লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে এপ্ৰিল 2026 ডাটা মতে সুপ্ৰিম কোৰ্টত 93,300 কেছ এতিয়ালৈকে পেণ্ডিং হৈ আছে। চ' ইমান কেছ সুপ্ৰিম কোৰ্ট হওক বা হাইকোৰ্ট হওক বা আদাৰ যিখিনি লোৱাৰ কোৰ্ট আছে, ইমান কেছ কিয় পেণ্ডিং হৈ আছে? এইখিনিৰ কাৰণে কিবা ৰিফৰ্মৰ দৰকাৰ নেকি? চ' ৰিফৰ্মখিনি আমি ছাজেশ্যন দিম, প্লাছ কিছুমান ৰিফৰ্ম অলৰেডি ইনিচিয়েটিভ আৰম্ভ হৈছে। যে ৰিচেণ্টলি আমাৰ সুপ্ৰিম কোৰ্টে কি আৰম্ভ কৰিছিলে, AI শুড বি ইন্ট্ৰডিউচ ইন ইণ্ডিয়ান জুডিচিয়াৰীত AI ছেটআপ আৰম্ভ কৰাইছে, যাতে যিমানখিনি কেছ পেণ্ডিং হৈ আছে সেই পেণ্ডেঞ্চিবিলাক কমাব পৰা যায়। চ' আজিৰ ক্লাছটো আৰম্ভ কৰি আছোঁ আমি। বহুত ইম্পৰ্টেণ্ট ক্লাছ হয়, তাতে আমি বেচিকেলি জুডিচিয়াৰীৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আছে যিখিনি বাকী থাকি গ'ল কালিৰ ক্লাছত, এইখিনি আমি ডিছকাছ কৰিম। চ' আৰম্ভ কৰি আছোঁ আজিৰ ক্লাছটো। চ' প্ৰথমটো টপিক হ'ব, চাওঁ আমি জুডিচিয়েল পেণ্ডেঞ্চি। বহুত কেছ পেণ্ডিং হৈ আছে আমি গম পাওঁ। তোমালোকে আই থিংক এটা চিনেমা চাইছিলা ন, এই আমাৰ ছানী দেৱালৰ, ছানী বুলি ক'লে বেলেগ নাম আহি যায় ন। ছানী দেৱালৰ এটা চিনেমা চাইছিলা চাগে তোমালোকে। চ' তাতে এটা ডাইলগ আছিল, একদম ভাল এটা ডাইলগ আছিল ন, তাৰিখ পে তাৰিখ। চ' আমাৰ জুডিচিয়াৰীৰ এই তাৰিখ পে তাৰিখ যিটো আছে যে এই চিষ্টেমটো কিয় ইমান পেণ্ডিং হৈ আছে? ইভেন আমাৰ আছামৰে এটা যদি চবতকৈ ফেমাছ, যদি 2025 পৰা 2026 বহুত এটা ফেমাছ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যিটো ডেথ লৈ কেনে, তেখেতৰ মৃত্যু লৈ কেনে যিটো কোৰ্টত কেছ চলি আছে, সেই কোৰ্টৰ কেছটো ফাৰ্ষ্ট ট্ৰেক কোৰ্ট ইষ্টাব্লিছ কৰাৰ পিছতো আজিলৈকে কেছটো পেণ্ডিঙে হৈ আছে, একো ফাইনেল জাজমেণ্টে পোৱা নাই। চ' সেইকাৰণে আমাৰ ইণ্ডিয়ান জুডিচিয়াৰীৰ ওপৰত বহুত মানুহৰ ট্ৰাষ্ট নাইকিয়া হৈ আছে। কাৰণ কিহৰ কাৰণে? জুডিচিয়েল যিটো পেণ্ডেঞ্চি বা মানে কেছবিলাকৰ যিটো পেণ্ডেঞ্চি বা যিটো লেট হৈ আছিল টাইম টু টাইম, সেই বস্তুটো বহুত বাঢ়ি গৈ আছে, সেইকাৰণে হৈ আছে। ইভেন এই কেইদিন আগতে আমি কাৰেণ্ট এফেয়াৰ্ছত আৰু এটা বস্তু ডিছকাছ কৰিছিলোঁ, মই যোৱাকালি ক্লাছতো কৈছিলোঁ যে 2014 কোল স্কিমৰ কাৰণে, সেইটো টাইমত কোল স্কিমৰ কাৰণে আমাৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিং তেখেতৰ এগেইনষ্টত এটা কেছ আৰম্ভ হৈছে সুপ্ৰিম কোৰ্টত। আৰু ৰিচেণ্টলি 2026 সেই কেছত তেখেতক কি দিয়া হয়, সেই কেছটো কেঞ্চেল কৰা হয়। সেই কেছটো তেখেতক মানে পুৰা ক্লিন চিট দিয়া হৈছে। চ' ভাবাচোন, মানুহজন মৃত্যু হোৱাৰ কেইবছৰ হৈ গ'ল, মৃত্যুৰ পিছতে এতিয়া তেখেতক ক্লিন চিট দিয়া হৈছে। চ' সেইকাৰণে কোৰ্টৰ জুডিচিয়াৰীৰ কিছুমান কেছ পেণ্ডেঞ্চি এইবিলাকৰ কাৰণে মানুহৰ ট্ৰাষ্টবিলাক নাইকিয়া হৈছে। চ' এইবিলাক টপিকৰ ওপৰত UPSC কুৱেশ্যন সোধে, প্লাছ APSC এইবিলাকৰ ওপৰতে কুৱেশ্যন সোধে। জুডিচিয়াৰী বুলি কোৱাৰ লগে লগে আগত কি আছিল যে আগত মানে APSCৰ আমি 2020 আগত যিটো কুৱেশ্যন পেটাৰ্ণ আছিল, সেই কুৱেশ্যন পেটাৰ্ণ যদি চাওঁ, APSC কুৱেশ্যনবিলাক কেনেকৈ সুধিছিল, ডাইৰেক্ট কুৱেশ্যন সুধিছিল নে, ডিছকাছ এবাউট দ্য জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট, ডিছকাছ এবাউট দ্য জুৰিডিকশ্যন অফ হাই কোৰ্ট, এইবিলাক ডাইৰেক্ট কুৱেশ্যন, ষ্টেটিক কুৱেশ্যন যিবিলাক আমি প্ৰিলিমছত পঢ়িছিলোঁ, এইবিলাক বস্তু কভাৰ কৰিছে। কিন্তু আজিকালি ট্ৰেণ্ডবিলাক অলপ চেঞ্জ হৈ আছে, কাৰণ আজিকালি আমাৰ পৰা APSC কেনেকৈ ডিমাণ্ড কৰি আছে, এজ এ চিভিল ছাৰ্ভেণ্ট হিচাপে আমাৰ কি থট, আমাৰ কি মানে থট কি আছে এজ এ চিভিল ছাৰ্ভেণ্ট হিচাপে, সেইখিনি বস্তু আমাৰ পৰা ডিমাণ্ড কৰি আছে। সেইকাৰণে অলপ কুৱেশ্যনবিলাক এনালিটিকেল কুৱেশ্যন সুধি আছে। এনালিটিকেল কুৱেশ্যনবিলাকক কিছুমান ক্ৰিটিকেলি এক্সামাইন কৰা কুৱেশ্যন সুধি আছে। পজিটিভ নিগেটিভ দুটা বস্তু দিব লাগে। চ' মই আনচাৰ ৰাইটিং যেতিয়া মই বুজাইছিলোঁ যে কেনেকৈ আনচাৰ ৰাইটিং কৰিব লাগে, টপিক এটা যেতিয়া ক্ৰিটিকেলি এক্সামাইন বোলা ৱাৰ্ডটো আহে, তেতিয়া আমি কেনেকৈ লিখিব লাগে, পজিটিভত কেনেকৈ লিখিব লাগে, নিগেটিভত কেনেকৈ লিখিব লাগে, তাতে তোমাৰ নিজৰ আইডিঅলজি শ্ব' নকৰিবা। একদম প্ৰ' BJP নহ'বা, প্ৰ' কংগ্ৰেছো নহ'বা, একদম প্ৰ' লেফটিষ্টো নহ'বা, নহয়? একদম বুদ্ধাৰ গল্ডেন যিটো মেইন পাথ এপ্ৰোচ আছিল, সেই পাথটো ফ'ল' কৰিবা ধুনীয়াকৈ।
এইটো লিখিবা গম পাইছা আজিকালি বহুত ষ্টুডেণ্টে ভাবে কি ইয়াতে মই একদম গভৰ্ণমেণ্টৰ ছাপোৰ্টত পইণ্টবিলাক লিখি থাকিম আৰু ইয়াতে একদম ৰাহুল গান্ধীক গালি পাৰি থাকিম তো তাতে আমাৰ যে কুৱেশ্যন পেপাৰ যিখন যে মেইনছত যিখন যে পেপাৰ লিখি আছে পেপাৰখনতো আমাৰ মামাই চেক নকৰে ন এইখন কোনে চেক কৰিব কোনোবা কলেজৰ প্ৰফেচাৰে চেক কৰিব কোনোবা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে চেক কৰিব পেপাৰখনতো মামাই চেক নকৰে ন কোনোবা ইউনিভাৰ্চিটি কলেজৰ প্ৰফেচাৰে চেক কৰিব চ' সেইবিলাক ভাবিবা প্ৰ' গভৰ্ণমেণ্ট নহ'বা একদম প্ৰ' অপজিশ্যনো নহ'বা আনচাৰবিলাক অলপ নিজৰ বস্তুখিনি ক্ৰিটিকেলি এক্সামাইন কৰিবা চ' আৰম্ভ কৰি আছোঁ আমি জুডিচিয়েল পেণ্ডেঞ্চি জুডিচিয়েল পেণ্ডেঞ্চি মিনছ দ্য accumulation of the unresolved cases challenging timely justice in India. Millions of cases are pending across all judicial levels. So last class আমি discuss কৰিছিলো এপ্ৰিল 2026 ৰ ডাটা মতে সুপ্ৰিম কোৰ্টৰ 93,300 কেছ পেন্ডিং হৈ আছে বৰ্তমানলৈকে এপ্ৰিলৰ 2026 ৰ ডাটা মতে সো এইটো এই ফেক্টছটো তোমালোকে ইউজ কৰিব পাৰা এজ এ এক্সাম্পল হিচাপে বা ইন্ট্ৰডাকশনটো যদি খুদে ডাইৰেক্ট জুডিচিয়েল পেন্ডেন্সিৰ ওপৰত তেতিয়া তোমালোকে ইন্ট্ৰডাকশনটো এই ডাটা দি কেনে ইউজ কৰিব পাৰা According to National Judicial Data Grid, over 4.9 crore cases in subordinate court and more than 64 lakh cases in high court remain pending. Monot থাকিবা এই ডাটাখিনি মনত থাকিবা ইম্পৰ্টেন্ট হয় 64 লাখ হাই কোৰ্টত আমাৰ ইণ্ডিয়া যিমানখিনি হাই কোৰ্ট আছে সব হাই কোৰ্ট মিলাই কেনে 64 লাখ হাই কোৰ্টত কেছ পেন্ডিং হৈ আছে আৰু 4.9 crore কোৰ্ট মানে কেছবিলাক সাবঅৰ্ডিনেট বা লোৱাৰ কোৰ্টবিলাকত কেছবিলাক পেন্ডিং হৈ আছে সেই কাৰণে তো আমি কি পাওঁ কিবা এটা কেছ যোৱাৰ লগে লগে কোৰ্টত তাৰিখে পাই থাকো ন কিয়ৰ কাৰণে ইমান কেছ পেন্ডিং হৈ আছে সিভিল কেছেছ টেক 4.4 টাইম লংগাৰ এণ্ড ক্ৰিমিনেল কেছেছ 6 টাইম লংগাৰ টু ৰিজল্ভ compared to European country. So European country যিবিলাক আছে বা স্পেশালি যিখিনি নৰ্ডিক কান্ট্ৰি আছে সেই কান্ট্ৰিবিলাকত আমি জুডিচিয়েল সেটআপটো অলপ ভাল দেখা পাওঁ তাতে ইমান মানে কুইক জাজমেন্টবিলাক দেখা পাওঁ সো সেইবিলাক কান্ট্ৰিৰ তুলনাত যদি চাওঁ আমাৰ ইণ্ডিয়া সিভিল কেছবিলাক 4.4 টাইম বেছি টাইম লাগে এটা কেছ সলভ কৰিবৰ কাৰণে ক্ৰিমিনেল কেছবিলাকক 6 টাইম বেছি লাগে সো এইবিলাক ডাটা তোমালোকে ফেক্টছ এইবিলাক পুট কৰিব পৰা আনসাৰ ৰাইটিংত সো মই জাস্ট ডাটা লৈ আহিছো ল কমিশন 2009 ৰ এস্টিমেট ইট উড টেক 464 years to clear the pendency at existing judge stand. So বৰ্তমান লৈকে যিমান আমাৰ একদম সাবঅৰ্ডিনেট কোৰ্টৰ পৰা আৰম্ভ কৰি কেনে আপ টু সুপ্ৰিম কোৰ্টলৈকে যিমান জাজ আছে এক্সিস্টিং জাজ আছে এই জাজৰ ষ্টেণ্ডখিনিৰ ওপৰত বেছ কৰি কেনে যদি কওঁ আমি যিমানখিনি পেন্ডিং কেছ আছে এই পেন্ডিং কেছখিনি সলভ কৰিবৰ কাৰণে আমাক 464 ইয়াৰ্স লাগিব কিমানবাৰ আমি অমৃত কাল সেলিব্ৰেট কৰিম তথাপি আমাৰ কেছখিনি সলভ নহ'ব গম পাইছা So এইখিনি চাবা নীতি আয়োগ 2018 ৰ এটা ডাটা প্ৰজেক্ট কৰিছে প্ৰজেক্টেড 324 ইয়াৰ্স উইথাউট সাবস্টেন্সিয়াল ৰিফৰ্ম সো যদি কিবা ৰিফৰ্ম জুডিচিয়েল যদি কিবা টেকনলজিক্যাল যদি কিবা ৰিফৰ্ম নাহে বা বেলেগ ধৰণৰ যদি জুডিচিয়েল কিবা উইথাউট ৰিফৰ্ম যদি নাহে বৰ্তমান যেনেকা ট্ৰেডিশনালি চলি আছে এনেকা যদি চলি থাকে তেতিয়াহলে এই যিমান পেন্ডিং কেছ আছে এই পেন্ডিং কেছবিলাক সলভ কৰিবৰ কাৰণে 324 ইয়াৰ্স লাগিব পাৰে বুজিছা আজি যদি তুমি কিবা এটা মাৰ্ডাৰ কৰা 300 বছৰ পিছতে এনেকা জাজমেন্ট ওলাব পাৰে বুলি প্ৰেডিক্ট কৰি আছে নীতি আয়োগ কোনে কৈ আছে নীতি আয়োগ বুজিছা কাৰণ কেছবিলাক বহুত পেন্ডিং হৈ আছে বহুত কেছ পেন্ডিং হৈ আছে So সেই কাৰণে এটো বহুত ইম্পৰ্টেন্ট টপিক হয় জুডিচিয়াৰি ইয়াতে খুদে সো ৰিজন ফৰ পেন্ডেন্সি কিয়ৰ কাৰণে পেন্ডিং হৈ আছে ৰিজন ফৰ পেন্ডেন্সি অফ কেसेस সো পাৰ্সোনাল ৰিজন চাও আমি as of May 1 May 2026 High Court function with 797 judges out of 1122 sanction stand over 26% vacant. So High Court যিমানখিনি জাজ স্যাংশন হৈ আছে তাতে যদি চাও 26% জাজ হাই কোর্টত কি হৈ আছে ভেকেন্ট হৈ আছে সেই কাৰণে পেন্ডেন্সি আছে সব জাজ বিলাক যিমানখিনি জাজ থাকি স্ট্যান্ড যিমানখিনি স্ট্যান্ড আছে স্যাংশন যিমানখিনি স্ট্যান্ড আছে সেই স্ট্যান্ডখিনি কমপ্লিটলি ফিল আপ হোৱা নাই আউট অফ 1122 জাজৰ ভিতৰত স্যাংশনৰ ভিতৰত মাত্ৰ 797 জাজ বৰ্তমানলৈকে আছে as of May 1 May 2026 ৰ ডাটা মতে সো 26% জাজৰ স্ট্যান্ড এতিয়া হাই কোৰ্টত ভেকেন্ট হৈ আছে সেই কাৰণে পেন্ডেন্ট হৈ আছে 4827 vacant posts exist across lower judiciary level. So lower court যিমানখিনি আছে আমাৰ ইণ্ডিয়াত যেটো একদম 3 টায়াৰ যেটো জুডিশিয়াল ইনস্টিটিউশন lower court. So lower courtত এতিয়ালৈকে 4827 জাজৰ পোষ্ট এতিয়ালৈকে কি হৈ আছে ভেকেন্ট হৈ আছে আৰু আমি অসমত যদি দেখা পাও আমাৰ এজিএস যেটো আসাম জুডিশিয়াল সাৰ্ভিসত মাত্ৰ 10টা 12টা পোষ্টে ওলাই থাকে সো 4000 জাজৰ পোষ্ট এতিয়াও lower court বিলাকত ভেকেন্ট হৈ আছে India has only about 21 judges per million
পপুলেশ্যন চাওক পাৰ 10 লাখ পপুলেশ্যনত মাত্ৰ 21 জন জাজ আছে ইণ্ডিয়াত কম্পেয়াৰ টু 150 ইন দ্য ইউএছএ যদি চাওঁ পাৰ মিলিয়ন পপুলেশ্যনত 150 জাজ আছে কিন্তু আমাৰ ইণ্ডিয়াত পাৰ মিলিয়ন পপুলেশ্যনত মাত্ৰ 21 জাজ আছে গম পাইছে কিন্তু ল কমিশনৰ ৰিকমেণ্ডেশ্যন কি ল কমিশনৰ ৰিকমেণ্ডেশ্যন হৈছে যে পাৰ মিলিয়ন পপুলেশ্যনত ইণ্ডিয়াত এটলিষ্ট কিমান হ'ব লাগে 50 জন জাজ হ'ব লাগে কিন্তু আছে কিমান 21 মানে ল কমিশনৰ যিটো ৰিকমেণ্ডেশ্যন তাতকে তাৰ 50%ও হোৱা নাই গম পাইছে তাৰ আধাও আমি এতিয়ালৈকে ফিল আপ কৰা নাই মাত্ৰ 21 জাজ আছে পাৰ মিলিয়ন পপুলেশ্যন এইটো এটা পাৰ্চনেল মানে জুডিচিয়াৰী পাৰ্চনেল এটা ইস্যু ভেকেন্সি হৈ আছে ভেকেন্সি তাৰপিছত চোৱা এডমিনিষ্ট্ৰেটিভ কি more than 50% of cases violate the rule of 3 adjournment per cases গম পাইছা সো adjournment মানে তারিখ পে তারিখ যেটো যে হয় থাকে কোর্ট adjourn কৰি দিয়া হয় 50% কেসেসে কি করে এটা ভায়োলেট করে সুপ্রিম কোর্ট ওয়ার্ক অন এভারেজ 188 days despite a minimum mandate of 225 days so সুপ্রিম কোর্টত এটা mandate আছে যে পার ইয়ার হিয়তে 225 days কি কৰিব লাগে কাম কৰিব লাগে ওয়ার্কিং ডেজ আছে বাট হিয়তে only 188 days কি করে মানে মিনিমাম এইটো কাম হিয়তে কি কৰে এভারেজ ওয়ার্কিং ডে গম পাইছা বছৰে বছৰে চেঞ্জ হ'ব পাৰে বাট হিয়তৰ এভারেজ কিমান থাকিব লাগে 225 ডেজ থাকিব লাগে বাট হিয়তৰ এভারেজ ওয়ার্কিং ডে কিমান 188 ডেজ হৈ আছে সো এইটো এটা ডাঙৰ ইস্যু এডমিনিষ্ট্ৰেটিভ ইস্যু হৈ আছে মানে জুডিচিয়াল এডমিনিষ্ট্ৰেশ্যন স্পেচিয়েল লিভ পিটিশন যেটো আৰ্টিকেল 136 ত পাও কম্প্ৰাইজ 40% অফ দা কোর্ট পেন্ডেন্সি সো স্পেচিয়েল লিভ পিটিশন যোৱাকালি ক্লাছত মই লাষ্ট ক্লাছত মই বুজাই দিছিলো যে লোৱাৰ কোর্ট বিলাকৰ পৰা যিখিনি এপেক্স কোর্টত যেটো স্পেচিয়েল লিভ পিটিশন লৈ কেনে কি দিয়া হয় আপিল কৰা হয় সো এই স্পেচিয়েল লিভ পিটিশনৰ থ্ৰু দি কিনে যিখিনি আপিল আছে এইখিনি 40% কোর্ট কেস বিলাক পেন্ডেন্সি বহাই আছে মানে স্পেচিয়েল লিভ পিটিশনৰ থ্ৰু দি কিনে 40% মানে কেস পেন্ডেন্সি বাহি আছে লোৱাৰ্স কলুড উইথ দা কৰাপশন স্পেশালি এট দা সাবঅর্ডিনেট লেভেল টু দা ডাইরেক্ট কেসেস সো লয়ার বিলাকৰো আমি দেখা পাও ইয়াতে এটা ডাঙৰ ইস্যু আছে কৰাপশন হয় কেসত বিভিন্ন ধৰণৰ কেস বিলাকত কৰাপশন দেখা পোৱা যায় লয়ার্স বিলাক লৈ কিনে সো এটা ডাঙৰ ৰিজন এটা হৈছে পাৰ্সোনাল ৰিজন যেটো পেন্ডেন্সি মানে ভেকেন্সি হৈ আছে সেকেন্ড হৈছে জুডিচিয়াল এডমিনিষ্ট্ৰেশ্যনৰ এটা চ্যালেঞ্জ হৈ আছে হিয়তে টাইম টু টাইম কি নকয় ওয়ার্কিং টাইমটো হিয়তৰ কমাই আছে নিজে পুৰা লাক্সাৰি লাইফ জিয়াই আছে ওয়ার্কিং টাইমটো কমাই আছে স্পেচিয়েল লিভ পিটিশনৰ থ্ৰু দি কিনে বহুত কেস কি কৰা হৈ আছে আপিল এপেক্স কোর্ট বিলাকত আপিল বাহি আছে আৰু এপেক্স কোর্ট বিলাকত আপিল বাহাৰ লগে লগে কি আছে 40% লিভ পিটিশনৰ থ্ৰু দি কিনে এপেক্স কোর্টত পেন্ডেন্সি বাহি আছে সো এটা সেকেন্ড ৰিজন তাৰছত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড টু এটা ডাঙৰ চ্যালেঞ্জেস হৈ আছে যাৰ কাৰণে পেন্ডেন্সি বাহি আছে যেনেকৈ এজ দি এক্সিস্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ accommodates only 15,540 out of 20,558 sanctioned judicial officers so এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল চ্যালেঞ্জ হয় যেটো জুডিচিয়াল অফিসার লৈ কেনে এটা একমোডেশন লৈ কেনে প্ৰবলেম হয় যিখিনি মানে আমাৰ যিমানখিনি জুডিচিয়াল ইনষ্টিটিউচনত আছে যেটো প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো লেক হৈ আছে সেকেন্ড যদি চাও only 0.09% অফ জিডিপি ইজ স্পেন্ড অন কোর্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সো মনত ৰাখিব আমাৰ ইণ্ডিয়াৰ যিমান জিডিপি আছে তাৰে 0.09% জিডিপি অনলি কোর্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বা জুডিচিয়াল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কি কৰা হৈ আছে স্পেন্ড কৰা হৈ আছে বহুত কম কৰা হৈ আছে গমছে বস্তুটো সো হিটো এটা ডাঙৰ চ্যালেঞ্জ যাৰ কাৰণে আমাৰ জুডিচিয়াল ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ভালকে ডেভেলপ কৰিব পৰা হোৱা নাই old technology used in administration increase litigation timeline so purana jikhini traditional technology bilak besi use kora hoy ase tothapi ajikali to koa hoy ase te virtual hobo lage virtual hearing hobo lage ebilak hobo lage but kitiaba ako supreme court e nije koi diye je virtual hearing bondo kori dibo lage manhe bahirot meme banai diye na cockroach janata party establish hoy gisil no because the chief justice suryakantor jitu statement asel সেই statementor uporot base kori kene cockroach janata party establish hoy gisil no tar bisor supreme court e ki যে সুপ্রিম কোর্টৰ সব ভিডিও বিলাক কি কৰিব নালাগে অনলাইন আপলোড কৰিব নালাগে বিভিন্ন ধৰণৰ অনলাইন সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত কি লাইভ কৰিব নালাগে সো দেখা পাও কেতিয়াবা হয় কেতিয়াবা আকৌ ট্ৰেডিশনাল টেকনলজিটো ফলো কৰা আৰম্ভ হৈ যায় তাৰপিছত আদাৰ কিছুমান ইস্যু আছে ডিলেড ইনভেষ্টিগেশ্যন লেক অফ মডাৰ্ণ টুল ৰিজাল্ট ইন দা হ্যান্ডিক্যাপ পুলিশ ইনভেষ্টিগেশ্যন মডাৰ্ণ টেকনলজি নাই সেই কাৰণে পুলিচে যিখিনি হিয়তৰ মানে ইনভেষ্টিগেশ্যন বা যিখিনি এভিডেন্স দিব লাগে সেইখিনি বহুত ডিলে হৈ থাকে The center and state were responsible for over 46% of pending cases. So, mano takiba center and state or jitu kazia choli thake dispute hoy thake etu amar supreme court or ki hoy supreme court or original jurisdiction or bitorot ahi jay ami last class discuss korisolo so center or state or major jitu dispute hoy hey dispute supreme court or 46% pending cases bahai ase kome sabso center and state or major dispute tar bisot ami state or major to kisuman dispute dekha pao ebilak bostu last class ot moi bujaisilo supreme court or original jurisdiction or bitorot কি পহে কমছে আৰু এটা বস্তু মই ইয়াতে বুজাই দিছিলো যে ইন্টাৰ ষ্টেট যেটো ৰিভাৰ ডিসপিউট হয় বা ইন্টাৰ ষ্টেট যেটো ওয়াটাৰ
ওয়াটার ডিসপিউট হয় সেই ডিসপিউটটো সুপ্রিম কোর্টৰ অৰিজিনেল জুৰিডিকশ্যনৰ ভিতৰত নাহে তাৰ কাৰণে কি আছে এটা ডেডিকেটেড ট্ৰিবিউনেল আছে আণ্ডাৰ দ্য ইণ্টাৰষ্টেট ৱাটাৰ বোৰ্ড এক্ট 1956 আণ্ডাৰত ট্ৰিবিউনেল বনোৱা হৈছে ইভেন আৰ্টিকেল 263 ডাইৰেক্টলি মেনশ্যন আছে আৰ্টিকেল 263 ক্লোজ টু ডাইৰেক্টলি মেনশ্যন আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টক অথৰিটি দিয়া হয় যাতে আমাৰ সুপ্ৰিম কোৰ্টে অৰ্থাৎ আমাৰ জুডিচিয়াৰীয়ে ইণ্টাৰষ্টেট ৱাটাৰ ডিসপিউটত ইন্টাৰফেয়াৰ কৰিব নোৱাৰিব যাতে সেইখিনি ডাইৰেক্টলি মেনশ্যন কৰা আছে সো এইখিনি মনত ৰাখিবা এইখিনি কজছ এইখিনি কাৰণৰ এইখিনি ৰিজনৰ কাৰণে আমাৰ জুডিচিয়াৰীত স্পেশালি কি হৈ আছে কেছবিলাক বহুত বেছি পেন্ডিং হৈ আছে পেন্ডেন্সিটো বাঢ়ি আছে সো তোমালোকে নিজৰ আৰু কিছুমান পইণ্ট লিখিব পাৰা কোনোবা চাগে এনেকুৱা ভিক্টিমো হ'ব পাৰা সো নিজে কিছুমান ডে টু ডে লাইফত দেখা পাইছা বা নিজে যিখিনি এনালাইজ কৰা আৰু কিছুমান পইণ্ট তোমালোকে নিজৰ পৰাও এড কৰিব পাৰা So ইয়াতে আছে step to reduce pendency. So if judicial যিখিনি pendency আছে case pending pendency আছে এই pendency টো কমাবৰ কাৰণে আমি কি step ল'ব লাগে step to reduce pendency judicial pendency so ইয়াতে আমি নিজৰ মতে কলেতো নহব কাৰণ আমি কোন আমি ইমান ডাঙৰ কথা কম আমি তো আমাৰ কোনো একো নাই ফাৰ্স্ট নিজে কিছুমান সাজেশন দিবা যিবিলাক সাজেশন কিছুমান কমিশন কিছুমান কমিটিৰ বিলাক সাজেশনৰ ওপৰত বেস কৰি কেনে ৰিকমেন্ডেশন বিলাক নিজৰ পৰা গৈ কেনে ফাৰ্স্টত লেকচাৰ নিদিবা ফাৰ্স্টত বেলেগ কমিটি কমিশনৰ ৰিকমেন্ডেশন লৈ কেনে তোমালোকে সাজেশন দিবা so step to reduce pendency reduce কৰিবৰ কাৰণে কিছুমান আমি সাজেশন দি আছো যেনেকা 120 law commissioner mote law commissioner recommendation they appoint efficient and experienced judge as a ad hoc judge so amar jiman khini court ase judicial institution ase from the supreme court from high court to the subordinate court hok ba lower court jiman khini judicial institution ase সেই judicial institution bilakot permanent judge na lage লাগিলে এডক জাজ টেম্পৰাৰী জাজ বিলাক যিমান বেছি আছে অলপ এক্সপেৰিয়েন্স আৰু এফিশিয়েন্ট জাজ বিলাক বেছিকে এপইন্ট কৰিব লাগে আৰ্টিকেল 128 ৰ থ্ৰু দিকে না সুপ্ৰিম কোৰ্টত এডক জাজৰ এপইন্টমেন্টৰ কথা কোৱা হয় আৰু এডক জাজ কোনে এপইন্ট কৰিব পাৰে চিফ জাস্টিস অফ ইন্ডিয়া নিজে এপইন্ট কৰিব পাৰে তাতে প্ৰেসিডেন্টৰ ৰেসপন্সিবিলিটি নাই গম আছে সো চিফ জাস্টিস অফ ইন্ডিয়া আৰ্টিকেল 128 ৰ আন্ডাৰত কি কৰিব পাৰে সুপ্ৰিম কোৰ্টত এনেকুৱা টেম্পৰাৰী অৰ্থাৎ এডক জাজ বিলাক এপইন্ট কৰিব পাৰে সো যিমান পাৰে ইমান এডক জাজ বিলাক এপইন্ট কৰিব লাগে efficient আৰু এক্সপেৰিয়েন্স জাজ বিলাক এপইন্ট কৰিব লাগে যাতে যিমানখিনি পেন্ডিং কেস আছে সেইখিনি আমি কুইকলি ৰিজলভ কৰিব পাৰো 224 এৰ আন্ডাৰতো কৰা হয় হাই কোৰ্ট বিলাকত কি কৰা হয় এডক জাজ এপইন্ট কৰা হয় এটো আছিল ল কমিশনৰ ৰিকমেন্ডেশন প্লাস ল কমিশন এণ্ড সুপ্ৰিম কোৰ্ট ইন বসন্ত কেছত এটা হিয়তৰ এটা ৰিকমেন্ডেশন আছিল সো সেপাৰেট সুপ্ৰিম কোৰ্ট ফাংচন ইনটু এ কোৰ্ট অফ আপিল এণ্ড এ কনস্টিটিউশনাল কোৰ্ট সো সুপ্ৰিম কোৰ্টৰ যেটো ফাংচন আছে কাৰণ আমি গম পা লাষ্ট ক্লাছত আমি মানে কম্পেয়াৰ কৰিছিলো যে আমাৰ ইন্ডিয়াৰ সুপ্ৰিম কোৰ্টটো কেনেকা হয় প্লাস ইউএছ এৰ সুপ্ৰিম কোৰ্ট কেনেকা হয় ইউকে এৰ সুপ্ৰিম কোৰ্ট কেনেকা হয় আমি কম্পেয়াৰ কৰিছো যেনেকা ইন্ডিয়াৰ সুপ্ৰিম কোৰ্টত কি হয় ইন্ডিয়াৰ সুপ্ৰিম কোৰ্টত বিভিন্ন ধৰণৰ জুৰিডিকশ্যন বিলাক আহি যায় কমসা বস্তুটো সো আপিল বিলাক কি হয় আমাৰ ইন্ডিয়া ফৰ এক্সাম্পল আমাৰ ইন্ডিয়াৰ সুপ্ৰিম কোৰ্টৰ যেটো আপিলেৰ জুৰিডিকশ্যন এটা ব্ৰড জুৰিডিকশ্যন হয় কাৰণ আমাৰ ইন্ডিয়াৰ সুপ্ৰিম কোৰ্টত কি হয় লোৱাৰ কোৰ্টৰ পৰা যিকোনো ধৰণৰ মেটাৰ সিভিল মেটাৰ হক ক্ৰিমিনেল মেটাৰ হক গম পাইছা কনস্টিটিউশনাল মেটাৰ হক বা স্পেশাল লিভ পেটিশনৰ থ্ৰু দি কেনে কি কৰিব পৰা যায় আপিল কৰিব পৰা যায় সেই কাৰণে আমাৰ সুপ্ৰিম কোৰ্টত পেন্ডেন্সিটো বহুত বেছি পাই আছে কাৰণ যিকোনো মেটাৰত কি কৰিব পৰা যায় সুপ্ৰিম কোৰ্টত গৈ কেনে লাষ্টত গৈ এজ এ হাইয়েষ্ট কোৰ্ট অফ আপিল আমি আপিল কৰিব পাৰো বাট আমি আমেৰিকাৰ কোৰ্টত যদি দেখা পাও ইউএছ এৰ সুপ্ৰিম কোৰ্টত যদি দেখা পাও ইউএছ এৰ সুপ্ৰিম কোৰ্টত অনলি কনস্টিটিউশনাল মেটাৰ বিলাক সুপ্ৰিম কোৰ্টত গৈ কেনে আপিল কৰিব পাৰা বাকি সিভিল মেটাৰ হক ক্ৰিমিনেল মেটাৰ হক বা স্পেশাল লিভ পেটিশনৰ যিখিনি মেটাৰ আছে সেই মেটাৰ বিলাক সুপ্ৰিম কোৰ্টত গৈ কেনে আপিল কৰিব নোৱাৰা ইউএছত কিন্তু আমাৰ ইণ্ডিয়াত সব মেটাৰ বিলাক এজ এ হাইয়েষ্ট কোৰ্ট অফ আপিল হিচাপে আমি সুপ্ৰিম কোৰ্টত গৈ কেনে আপিল কৰিব পাৰো সো ইয়াতে ল কমিশনে এটা ৰিকমেন্ডেশন দিছে যে সুপ্ৰিম কোৰ্টৰ এজ এ সুপ্ৰিম কোৰ্টৰ যেটো ফাংচন এজ এ কোৰ্ট অফ আপিল এণ্ড কনস্টিটিউশনাল কোৰ্ট এই দুটা ফাংচনক কি কৰিব লাগে সেপাৰেট কৰিব লাগে সো কনস্টিটিউশনাল মেটাৰ বিলাক সেপাৰেট কে কি কয় জাজমেন্ট দিয়া হ'ব আৰু যিখিনি আপিলৰ জুডিকশ্যনৰ যিখিনি মেটাৰ আহিছে সেই মেটাৰ খিনি সেপাৰেট কে জাজমেন্ট দিয়া হ'ব তো এই দুটা ফাংচন সেপাৰেট কৰিব লাগে যাতে আমি কুইক যিমানখিনি পেন্ডিং হৈ আছে কে সেইখিনি আমি কুইক ৰিজলভ কৰিব পাৰো তাৰ পিছত আৰু এটা ৰিকমেন্ডেশন কি এইখিনি আৰু আমাৰ ৰিকমেন্ডেশন নিজৰ মতে দি আছো আৰু জাজ ইনস্ট্যান্ট বহাব লাগে সো নিজৰ মতে মানে কি ইয়াতে ল কমিশনৰ আছে তোমালোকে এক্সাম্পল ইউজ কৰিবা ল কমিশন অফ ইন্ডিয়া 1987 recommended increasing judge to
50 per million population. So অলপ আগত মই বুজাই দিছো per million population কি হ'ব লাগে 50 জাজ হ'ব লাগে। সো তোমালোকে এটা আইডিয়া কৰি ল'বা যে বৰ্তমান আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন কিমান 140 এপ্ৰক্স 142 কৰোৰ ন। সো ভাবি ল'বা 142 কৰোৰত কিমানজন জাজৰ দৰকাৰ হয়। তোমালোকে অলপ সিসেটত ভাল ন প্ৰিলিমছ পাছ কৰিছা, সো অলপ ক্যালকুলেট কৰি ল'বা তোমালোকে। সো 50 per million কি হ'ব লাগে জাজ হ'ব লাগে। তাৰপিছত সুপ্ৰিম কোৰ্ট 2021 er eta and standing committee and home affairs, so এইবিলাক কি কৰিব লাগে বহাব লাগে জাজৰ স্ট্যান্ডটো বহাব লাগে। ইনক্ৰিজিং কোর্ট প্রডাক্টিভিটি, কোর্টৰ প্রডাক্টিভিটি বহাব লাগে। ওয়ার্কিং ডেজ টু বহাব লাগে। ইমান জাজ বিলাকে আজিকালি বেছি লাক্সারি লাইফ জিয়াই থাকে ন, কাম নাথাকে ন, এনে ঘুৰি থাকে ব্লেক ব্লেক কোট পিন্ধি কেনে গাউন পিন্ধি কেনে ঘুৰি থাকে ন গাড়ীত উঠি কেনে। সো জাজৰ অলপ ওয়ার্কিং টু বহাব লাগে, কাৰণ বহুত স্যালারি পাই আছে না। আৰু স্যালারি বিলাক কেনেকা পাই আছে এনেকা নহতো আমি যে স্কৰ্ডমিত যেনেকা স্যালারি পাই আছো খুজি খুজি পাও ন কেইদিন পিছনে 10 তাৰিখ 15 তাৰিখ এনেকা নহয় না। ডে টু ওয়ান সিহঁতে কনসলিডেটেড ফান্ডৰ পৰা ডাইৰেক্ট চাৰ্জ হৈ আছে স্যালারি বিলাক, লগালগ স্যালারি পাই যায় গম পাইছে। কোনো মানে ইনসিকিউৰিটি নাই, সিহঁতে ডাইৰেক্ট একদম ইণ্ডিপেণ্ডেণ্ট স্যালারি পাই আছে। সো সেইকাৰণে সিহঁতৰ ওয়ার্কিং প্ৰডাক্টিভিটিটো অলপ বহাব লাগে, কোড প্ৰডাক্টিভিটি বহাব লাগে। এনফোর্স ষ্ট্ৰিক্ট কোড অফ কণ্ডাক্ট, সিহঁতৰ কোড অফ কণ্ডাক্ট অলপ ইমপ্লিমেণ্ট বিজনেছ প্ৰচেছ ইঞ্জিনিয়াৰিং, ডিপ্লয় দ্য মডাৰ্ণ টেকনলজি। মডাৰ্ণ টেকনলজি এইবিলাক তোমালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা ক'ব পাৰা, অলৰেডি কৰা হৈছে অনলাইন ফিলিং, সো এইবিলাক ক'ব পাৰা গম পাইছা। এনজেডিজি আন্ডাৰ ই কোড বিগ ডাটা এনালিসিস আজিকালি কোৱা হয়, ই ফিলিংটো কৰা হৈ আছে আজিকালি। সো এইবিলাক তোমালোকে এজ এ ৰিকমেণ্ডেশ্যন পুট কৰিব পাৰা। সুপ্ৰিম কোর্ট ডাইরেক্টিভ অন এডক জাজেস in January 2025, Supreme Court allowed High Court to appoint ad hoc judge up to 10% of the sanction stand. So যিমান সেকশন stand আছে তাৰে 10% কি ad hoc judge হিচাপে হাই কোর্টে এপইন্ট কৰিব পাৰে। এটো সুপ্রিম কোর্টে হাই কোর্টক কি দিছে এটা ডাইরেকশন দিছে টু ৰিডিউস ক্রিমিনাল কেসেস ব্যাকলগ এন্ড ইমপ্ৰুভ এফিচিয়েন্সি। সো যিমানখিনি ক্রিমিনাল কেস হাই কোর্টত পেন্ডিং হৈ আছে এই পেন্ডেন্সিটো কমাবৰ কাৰণে সুপ্রিম কোর্টে হাই কোর্টক ডাইরেক্ট কৰিছে। সো যিমানখিনি স্যাংশন স্ট্যান্ড আছে তাৰে 10% ad hoc judge কি কৰিব পাৰে হাই কোর্টে এপইন্ট কৰিব পাৰে, হাই কোর্টৰ চিফ জাস্টিসে এপইন্ট কৰিব পাৰে। সো এইখিনি তোমালোকে সাজেশন লিখিব পাৰা। সো ভেৰিয়াস ৰিকমেন্ডেশন এবাউট কোর্ট ভেকেশন। সো ইয়াতে ৰিকমেন্ডেশন আছে 2000 চনত এটা ৰিকমেন্ডেশন আছে জাস্টিস মলিমত কমিটি ৰিকমেন্ডেশন suggested Supreme Court work for 206 days and High Court for 231 days every year. So এই কমিটিটো জাস্টিস মলিমত কমিটি ৰিকমেন্ডেশনটো দি চাও সুপ্রিম কোর্টৰ ওয়ার্কিং ডেজটো কিমান হ'ব লাগে 206 ডেজ হ'ব লাগে, আৰু হাই কোর্টৰ কিমান হ'ব লাগে 231 ডেজ পাৰ ইয়াৰ হ'ব লাগে ওয়ার্কিং ডেজ। বাকিখিনি ইয়াতে এনজয় কৰক। 2009 ৰ ল কমিশনৰ ৰিকমেন্ডেশন দি চাও in its 230 report suggested cutting court vacation down by 10 to 15 days across all levels. So 10 to 15 days কি হ'ব লাগে ভেকেশন কমাই দিব লাগে, যিমান কোর্ট আছে সবতে কমাব লাগে। 2014 ৰ সুপ্রিম কোর্টৰ চাও আমি কি দিছে notified new rule starting summer vacation shall not exceed 7 week from the earlier 10 week period. So আগত সুপ্রিম কোর্টৰ কি আছিল আমাৰ যিমানখিনি জুডিশিয়াৰি আছে জুডিশিয়াল ইনষ্টিটিউট বিলাকত 10 week কি আছিল 10 week পিৰিয়ড সিহঁতে কি এনজয় কৰিব পাৰে সামাৰ ভেকেশন এনজয় কৰিব পাৰে। 10 week ভাবাচোন কিমান দীঘলীয়া সিহঁতে এটা ভেকেশন এনজয় কৰিব পাৰে। সো ইয়াতে সুপ্রিম কোর্টে ডাইরেক্ট কৰিছে কি এই ভেকেশনটো কমাই কেনে 7 উইকতকে বেছি এক্সিড কৰিব নোৱাৰে। সো এইখিনি ৰিকমেন্ডেশন হয় যাতে কোর্টৰ ভেকেশনটো কমাব পৰা যায়, আৰু কোর্টৰ ভেকেশন কমালে কি হ'ব কোর্টৰ পেন্ডেন্সিটো যিমানখিনি কেস পেন্ডিং হৈ আছে এই পেন্ডিং কেস বিলাক কমি যাব। সো এটা চাও কি এপ্ৰোচ এন্ড মেকানিজম 3 pronged এপ্ৰোচ চাও জাস্টিস ৰাভানা improve the judicial infrastructure, e-platform বিলাক লৈ আহিব লাগিব, যেনেকৈ আৰ্টিফিচিয়েল ইন্টেলিজেন্স হওক ই ফিলিং হওক গম পাইছা EPIL ফিলিং যিবিলাক আহি আছে আজিকালি। সো এইবিলাক আনিব লাগিব ই প্লেটফৰ্ম। মোৰ কোড এষ্টাব্লিছ হ'ব লাগিব, কোডবিলাক এনেকা নহয় যে ফিজিকেলি হওক ভাৰ্চুৱেল কোডবিলাক বেসিক্যালি এষ্টাব্লিছ কৰিব লাগিব। তেনেকা সেটেল ডিসপুট এট প্ৰি লিটিগেশন স্টেজ বা কাউন্সিলিং সো মানে এডিআৰ থ্ৰু দি কেনে অল্টাৰনেটিভ ডিসপুট ৰিজলিউশনৰ থ্ৰু দি কেনে আমি প্ৰি লিটিগেশন মানে লিটিগেশন পিএল ফাইল কৰাৰ আগতে কেছবিলাক আমি যাতে সলভ কৰিব পাৰো এডিআৰৰ থ্ৰু দি কেনে এইবিলাক মেকানিজম ডেভেলপ কৰিব লাগিব। ইনষ্টেন্ট অল্টাৰনেট ডিসপুট ৰিজলিউশন এই যে অল্টাৰনেট ডিসপুট ৰিজলিউশন এই মেকানিজমটো কি কৰিব লাগিব অলপ ষ্টেণ্ড কৰিব লাগিব। অল্টাৰনেট ডিসপুট ৰিজলিউশনটো কি হয় আমি লাষ্টত পঢ়িম, এইটো ইটস এ পাৰ্ট অফ জুডিশিয়াৰি। আমি মানে লাষ্ট ক্লাছত নেক্সট ক্লাছত এইটো পঢ়িম। ইটস এ পাৰ্ট অফ আৱাৰ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ আৱাৰ মেন্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কুৱেশ্যন সোধে অল্টাৰনেট ডিসপুট ৰিজলিউশন, যেনেকৈ আমি তাতে কি পঢ়ো বিভিন্ন ধৰণৰ তাতে বেসিক্যালি 3টা ম্যাটাৰ আছে গম পাইছা। 3টা টাইপত আমি এডিআৰ কি কৰো অল্টাৰনেট ডিসপুট ৰিজলিউশন কৰো গম পাইছা। সো এইখিনি আমি পঢ়িম। গ্ৰুপিং অফ কেसेस চাও আইডেন্টিফাই হাই পেন্ডেন্সি কেস টাইপস এন্ড এপইন্ট স্পেশাল কমিটি স্পেশাল বনাব লাগে। এক্সাম্পল পেনেল ফৰ চেক বাউন্স কেसेस কনস্টিটিউটিং
30 to 40% of the trial court cases. So এনেকা ধৰণৰ আমি কেছ বিলাকক গ্ৰুপিং বনাই কেনে এইখিনি পেন্ডিং কেছ বিলাক আমি ৰিজলভ কৰিব পাৰো লেটস চাও আমি কি হয় লিগেল ইনফরমেশন ম্যানেজমেন্ট এন্ড ব্রিফিং সিস্টেম ইজ এ ওয়েব বেসড application by the Department of Legal Affairs to make legal data available at the one point streamline litigation matter for the Union of India. So eto eta ki hoy portal hoy application hoy. So yar through di kini ki kora hoy jiman kini amar legal data ase legal data kini eta point te available hoy থাকে. So eta bhal eta mechanism eto basically kar Department of Legal Affairs er under te ki kora hoy operate kora hoy. So tate jiman kini legal data ase sob data kini tate available hoy থাকে. ADR mechanism sawami promote arbitration conciliation and look adalat. So arbitration conciliation ebila ki hoise is a type of ADR alternate dispute resolution eta part hoy type hoy arbitration conciliation mane ki duta partyr majot kiba dispute choli ase duta partyr majot kazia choli ase. So tetia ei duta party manti hoy kena aru eta third party dhore je as a mediator hisabe dhore komo sabse mediator hisabe bele kitu mediation ahi jabo. So duta party ase basically eta hoise ki duita partyr majot kazia choli ase দুটা পার্টিয়ে নিজৰ মাজত কাজিয়াটো সলভ কৰে যেনেকা আমাৰ গাঁৱত দেখা পাও ন সো দুটা পাৰ্টি নিজৰ মাজত কাজিয়াটো সলভ কৰিব বিচাৰিছে সো দুটা পাৰ্টিয়ে মান্তি হৈ কেনে আৰু এজন মানুহক ধৰিছে যে হিয়তৰ নিজৰ কাজিয়াটো সলভ কৰি দিব লাগে সো তেতিয়া সেই থাৰ্ড মানুহজনে হিয়তৰ কাজিয়াটো যিটো ডিসপিউট চলি আছে সেই ডিসপিউটটো সলভ কৰিব আৰু সেই থাৰ্ড মানুহজনে যিটো সলিউশন দিব যিটো জাজমেন্ট দিব সেই জাজমেন্টটো এই দুইজন মানুহে দুইটা পাৰ্টিয়ে কি বাই বাইন্ডিং সেই বস্তুটো একসেপ্ট কৰিবই লাগিব তাৰ পিছত আহে মেডিয়েশনত আমি অলপ বেলেগ ডিফাৰেন্ট দেখা পাও দুটা পাৰ্টিৰ মাজত কাজিয়া চলে তেতিয়া থাৰ্ড মানুহ এজনে নিজে ইচ্ছা কৰি গৈ কেনে সেই কাজিয়াটো সলভ কৰি দিয়ে হেতুত বাইন্ডিং নহয় হেতু দুইটা পাৰ্টিৰ ভিতৰত ডিসপিউটেড পাৰ্টি বিলাকে একসেপ্ট কৰিব পাৰে বা নকৰিব পাৰে তাৰ পিছত আহি যায় কি আৰু এটা কনসিলিয়েশন সো আৰ্বিট্ৰেশন মেডিয়েশন এন্ড কনসিলিয়েশন ইজ দ্য পাৰ্ট অফ ADR অল্টাৰনেট ডিসপিউট ৰিজলিউশনৰ পাৰ্ট হয় এন্ড লোক আদালতো কি কৰিব লাগে লোক আদালতকো অলপ প্ৰমোট কৰিব লাগে যাতে আমি পেন্ডিং কেছ বিলাক কমাব পাৰো লিগেল সাৰ্ভিস অথৰিটি যেনেকা নালসা হক সালসা হক দালসা তালসা এবিলাক কি কৰিব লাগে অলপ প্ৰমোট কৰিব লাগে শুড জেনাৰেট এৱাৰনেস লিগেল এৱাৰনেস কৰিব লাগে তাৰপিছত এই যে ফ্ৰী লিগেল এইড বিলাক যে আছে এইবিলাক প্ৰভাইড কৰিব লাগে আন্ডাৰ আৰ্টিকেল 39A সো এইবিলাক লিখিব পাৰা তোমালোকে AIGS অল ইন্ডিয়া জুডিশিয়াল সাৰ্ভিস বনাব লাগে অল ইন্ডিয়া জুডিশিয়াল সাৰ্ভিস বুলি এনেকা সাৰ্ভিস ডেভেলপ কৰিব লাগে আন্ডাৰ 312 আৰ্টিকেল 312 ৰ আন্ডাৰত অল ইন্ডিয়া জুডিশিয়াল সাৰ্ভিস বুলি এটা ডেডিকেটেড সাৰ্ভিস ডেভেলপ কৰিব লাগে এজ এ সেন্ট্ৰালাইজ ৰিক্ৰুটমেন্ট সিস্টেম ফৰ দা ডিস্ট্ৰিক্ট এন্ড সাবঅৰ্ডিনেট জাজ সো ডিস্ট্ৰিক্ট জাজ আৰু সাবঅৰ্ডিনেট জাজ বিলাকৰ ৰিক্ৰুটমেন্টৰ কাৰণে অল ইন্ডিয়া জুডিশিয়াল সাৰ্ভিস ক্ৰিয়েট কৰিব লাগে যেনেকা আমাৰ অল ইন্ডিয়া মানে যেনেকা UPSC যেনেকা অল ইন্ডিয়া সিভিল সাৰ্ভিসৰ ৰিক্ৰুটমেন্ট কৰে এনেকা অল ইন্ডিয়া জুডিশিয়াল সাৰ্ভিসও এটা ক্ৰিয়েট কৰিব লাগে তাৰ থ্ৰুদিকেৰে যিমান ডিস্ট্ৰিক্ট জাজ আছে সাবঅৰ্ডিনেট জাজ আছে সেইখিনি ৰিক্ৰুট কৰা যায় যাতে গম পাইছে বস্তু সো এইখিনি কিছুমান এপ্ৰোচ হয় এই এপ্ৰোচৰ থ্ৰুদিকেনে মেকানিজম বা এপ্ৰোচ হয় যাৰ থ্ৰুদিকেনে আমি পেন্ডিং কেছ বিলাক কমাব পাৰিম হল So এতিয়া চাও আমি জুডিশিয়াল এপয়েন্টমেন্ট সেকেন্ড আৰু এটা টপিক সো অলৰেডি আমি এটা টপিক কভাৰ কৰিলো এটো আছে কি জুডিশিয়াল পেন্ডেন্সি এটা টপিক কভাৰ কৰিলো এটো কি জুডিশিয়াল পেন্ডেন্সি সো এতিয়া আমি পঢ়িম কি জুডিশিয়াল এপয়েন্টমেন্ট জাজ বিলাকক কেনেকা এপয়েন্ট কৰা হয় এইখিনি তো মই বুজাব নালাগে আই হোপ সকলোৱে বুজি পাইছা মই লাষ্ট আমাৰ প্ৰিলিমছৰ ক্লাছত তো মই বহুতবাৰ বুজাইছো কলেজিয়াম সিস্টেম কেনেকা আছিল ফাৰ্স্ট জাজ কেস সেকেন্ড জাজ কেস গমইছা তাৰ পিছত থাৰ্ড জাজ কেস এইবিলাকত মই বুজাইছিলো ফাৰ্স্ট জাজ কেছত কি আছিল ফাৰ্স্ট জাজ কেছত যেটো কলেজিয়াম আছিল সেই কলেজিয়াম সিস্টেমটো কি কৰিছিল এক্সিকিউটিভ অলপ প্ৰিফাৰেন্স দিয়া আছিল সেকেন্ড জাজ কেছত আমি দেখা পাইছিলো কি আহিছিল কলেজিয়াম সিস্টেমটো ডেভেলপ হয় আৰু থাৰ্ড জাজ কেছত কি হয় কলেজিয়াম সিস্টেমটো এক্সপান্ড কৰা হয় বুজিছা বস্তু তাৰপিছত ফিফথ জাজ কেছত আমি কি দেখা ফোর্থ জাজ কেছত আমি কি দেখা পাও এনজেসি যেটো আছিল 2014 ত এটুক নাল এণ্ড ভইড ডিক্লেয়াৰ কৰা হয় কি হল So আমি চাও এটা জুডিশিয়াল এপয়েন্টমেন্ট চাও আমি ইয়াতে কনস্টিটিউশনাল প্রভিজন আমি গম পাও আর্টিকেল 124 ক্লোজ টুৰ আন্ডাৰত কি কৰা সুপ্ৰিম কোৰ্টৰ জাজ বিলাকক এপয়েন্ট কৰা হয় বৰ্তমান সুপ্ৰিম কোৰ্টৰ কিমান স্ট্ৰেন্থ আমি লাষ্ট ক্লাস গম পাইছিলো ন 37+1 বৰ্তমান সুপ্ৰিম কোৰ্টৰ জাজৰ স্ট্ৰেন্থ কিমান 37+1 কাৰণ জাজ যেটো সুপ্ৰিম কোৰ্টৰ যেটো জাজ চিফ জাস্টিস এণ্ড আদাৰ জাজৰ যেটো যে স্ট্ৰেন্থ আছিল হেতুক এমেন্ড কৰা হয় 2026 আছে এটা অৰ্ডিনেন্স পাস কৰি কেনে এমেন্ড কৰা হয় সো 37+ হয় বৰ্তমান স্ট্ৰেন্থ হয় 37 জাজ আৰু +1 চিফ জাস্টিস অফ ইন্ডিয়া সো সুপ্ৰিম কোৰ্টৰ জাজ বিলাকক আৰ্টিকেল 124 ক্লোজ টুৰ আন্ডাৰত কি কৰা হয় বাই দিস আৰ্টিকেল এপয়েন্ট কৰা হয় সো এপয়েন্টমেন্টত কোন থাকে বেসিক্যালি এপয়েন্টমেন্ট কোনে কৰে প্ৰেসিডেন্টে কৰে বাট প্ৰেসিডেন্টক নাম বিলাক ৰিকমেন্ড কৰে কোনে কৰে এটা কলেজিয়ামে ৰিকমেন্ড কৰে লাষ্ট ক্লাস মই বুজাই দিছিলো অলপ পিছত বুজাই আছো মই
তাৰপিছত আমাৰ হাইকোৰ্টৰ যিমানখিনি জাজ আছে সো হাইকোৰ্টৰ জাজবিলাকৰ ষ্টেণ্ড বেলেগ বেলেগ হৈ থাকে সো হাইকোৰ্টৰ জাজবিলাকক আৰ্টিকেল 217 আন্ডাৰত হাইকোৰ্টৰ জাজবিলাকক কি কৰা হয় এপইণ্ট কৰা হয় সো ইয়াতে কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে বস্তুটো সো এইবিলাক ফিলিমছৰ বস্তু হয় ফেক্টছ হয় মেইনছত দৰকাৰ নাই এইবিলাক সো ইয়াতে আহি যায় কি কলেজিয়াম সিস্টেম মনত ৰাখিবা ইয়াতে কি আহি যায় কলেজিয়াম সিস্টেম সো কলেজিয়াম সিস্টেমৰ থ্ৰুদি কি কৰা হয় সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ জাজবিলাকক এপইণ্ট কৰা হয় সো ইয়াতে মনত ৰাখিবা কেনেকা কলেজিয়াম সিস্টেমটো হয় ফৰ এক্সাম্পল সুপ্ৰিম কোৰ্টৰ জাজ এজন এপইণ্ট কৰিব লাগে সো এটা কলেজিয়াম থাকে এটা গ্ৰুপ কলেজিয়াম মানে কি মই যে আছো কলেজিয়াম মানে কি a group of same people como a group of same people মানে same designation থাকা বা same rank থাকা এটা গ্ৰুপ অফ পিপলক কলেজিয়াম বুলি কোৱা হৈছে ইয়াতে সো এই কলেজিয়ামত সুপ্ৰিম কোৰ্টৰ যেটো কলেজিয়াম আছে সুপ্ৰিম কোৰ্টৰ কলেজিয়ামত বেসিক্যালি কি থাকে এজন চিফ জাস্টিস তো এজনে থাকে চিফ জাস্টিস অফ ইন্ডিয়া থাকিব প্লাস চিফ জাস্টিস অফ ইন্ডিয়াৰ লগত চাৰিজন কি থাকিব সিনিয়ৰ মোষ্ট জাজ চাৰিজন কি থাকিব চাৰিজন সিনিয়ৰ মোষ্ট জাজ এইখিনি কি হ'ব সুপ্ৰিম কোৰ্টৰ এইখিনি কলেজিয়াম হয় মনত ৰাখিবা সুপ্ৰিম কোৰ্টৰ সব মনত ৰাখিবা সুপ্ৰিম কোৰ্টৰ জাজ এজন এপইণ্ট কৰোতে কোনোবা এজন মানুহক সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে এপইণ্ট কৰোতে এই কলেজিয়াম এই গ্ৰুপ যেটো আছে এই গ্ৰুপে নামটো ৰিকমেন্ড কৰে বুজি পাইছা সো এই গ্ৰুপে যেটো নাম ৰিকমেন্ডেশন কৰিব নামটো কাক পঠাব প্ৰেসিডেন্টৰ তাত নামটো পঠাব আৰু প্ৰেসিডেন্টে কি কৰিব এই গ্ৰুপটোৱে যেটো নাম পঠিয়াইছে সেই নামটো কি কৰিব লাগিব মানে এপইণ্ট কৰিবই লাগিব প্ৰেসিডেন্টৰ কাৰণে যেটো নাম পঠুৱাব এই নামটো বাইন্ডিং হয় সো মই ইয়াতে পিকচাৰৰ তোৰ দিকেনে তোমালোকক বুজাই দি আছো কেনেকা কলেজিয়াম সিস্টেমটো ডেভেলপ হৈছিল আৰু ইয়াতে পিকচাৰটো আছে সাগে সো ইয়াতে মই লৈ আহিছো পিকচাৰটো চোৱা ইভলিউশন অফ দা কলেজিয়াম সিস্টেম কেনেকা আছে সো তাৰ ব্যাকগ্ৰাউণ্ডটো যদি চাও আমি 1970s কি হৈছিল জাজ এপইন্টমেন্ট লৈ কেনে বহুত বেছি কনফ্লিক্ট হৈ আছিল 1970s আমি দেখা পাইছিলো জাজ এপইন্টমেন্ট লৈ কেনে বেসিক্যালি চিফ জাস্টিস অফ ইন্ডিয়া হোক বা আদাৰ যিখিনি জাজ আছে এই জাজ এপইন্টমেন্ট লৈ কেনে আমি বহুত বেছি কনফ্লিক্ট হোৱা দেখা পাইছিলো আৰু এই জাজ এপইন্টমেন্টত বেসিক্যালি আমি দেখা পাইছিলো এক্সিকিউটিভ ইনফ্লুয়েন্স বহুত বাঢ়ি গৈছিল কাৰণ সেইটো টাইমত কাৰ গভৰ্নমেন্ট চলি আছিল 70s আমি গম পাও ইন্দিৰা গান্ধীৰ গভৰ্নমেন্ট চলি আছিল ইন্দিৰা গান্ধীৰ ওপৰত ডাঙৰ এটা এলিগেশন আছে যে তেখেতে বহুত জুডিশিয়াল ফাংচন বিলাকা তেখেতে ওভাৰৰিচ কৰিছিল সো সেই কাৰণে আমি দেখা পাইছিলো যে 1970sত যিমানখিনি জাজ এপইন্টমেন্ট হক বা চিফ জাস্টিসৰ এপইন্টমেন্টত এক্সিকিউটিভৰ ওভাৰৰিচ বহুত বেছি আছিল এক্সিকিউটিভ ইনফ্লুয়েন্সটো বহুত বেছি বাঢ়ি আছিল ইভেন এনেকুৱা বহুত কেটা এক্সাম্পল আছিল 1970sত যে যোনজন সিনিয়ৰ মোষ্ট জাজক আমি চিফ জাস্টিস হিচাপে এপইন্ট কৰিব লাগে কিন্তু সিনিয়ৰ মোষ্ট জাজক চিফ জাস্টিস হিচাপে এপইন্ট নকৰাকৈ তেখেতৰ তলত আৰু 2 নম্বৰ 3 নম্বৰ ৰেংকত থকা জাজ বিলাকক চিফ জাস্টিস হিচাপে এপইন্ট কৰা হৈ গৈছিল সো সেই কাৰণে আমি দেখা পাইছিলো জাজ বিলাকৰ মাজতো কি চলি আছিল কন্ট্ৰভাৰ্সি আৰম্ভ হৈ গৈছিল জাজ বিলাকে যিমানখিনি সুপ্ৰিম কোৰ্টৰ জাজ আছিল সুপ্ৰিম কোৰ্টৰ জাজ বিলাকে বেয়া পোৱা আৰম্ভ হৈ গৈছিল কমছা বস্তু এই সিস্টেমটো কাৰণ সিহঁতে গম পায় যে আমি গভৰ্নমেন্টৰ লগত যদি ভাল নাথাকো জাজ বিলাকে এনেকা ফিল হৈ গৈছিল যে আমি যদি গভৰ্নমেন্টৰ লগত যদি ভালকে নাথাকো আমি যদি প্ৰাইম মিনিষ্টাৰক ৰেসপেক্ট নকৰো তেতিয়া হলে এনেকুৱা টাইম আহি যাব যে আমাৰ তলত থকা জাজ এজনে চিফ জাস্টিস হৈ যাব পাৰে কিন্তু আমি নহবও পাৰো সো সেই কাৰণে জাজ বিলাকৰ মাজতো এই সিস্টেমটো এটা মানে সিহঁতৰ মনত বেয়া পোৱা আৰম্ভ হৈ গল সেই কাৰণে জাজ বিলাকৰ এটা কেছ আৰম্ভ হৈছিল মানে কেছটো আৰম্ভ হৈছিল সুপ্ৰিম কোৰ্টৰ জাজ বিলাকে সো সেই কেছটো আছিল কি ফাৰ্স্ট জাজ কেছ 1981 সো সেই ফাৰ্স্ট জাজ কেছত কি হৈছিল বেসিক্যালি কলেজিয়াম সিস্টেমটোক সাপোৰ্ট কৰা হোৱা নাছিল যেটো মানে ৰিকমেন্ডেশন যেটো দিব লাগে চিফ জাস্টিস অফ ইন্ডিয়া হেতু কি মানে ইমান সাপোৰ্ট কৰা হোৱা নাছিল ইয়াতে এক্সিকিউটিভ প্রাইমেসি যেটো আগৰ পৰা আছিল হেতুকে প্ৰমোট কৰা হৈছিল 1981 ৰ ফাৰ্স্ট জাজ কেছ তাৰ পিছত মনত ৰাখিবা সেকেন্ড জাজ কেছটো বহুত ইম্পৰ্টেন্ট হয় 1993 সেকেন্ড জাজ কেছ এই সেকেন্ড জাজ কেছত আৰম্ভ হয় কলেজিয়াম সিস্টেম এই যে গ্ৰুপ অফ পিপলে কি কৰিব লাগে সুপ্ৰিম জাজ বিলাকৰ নাম ৰিকমেন্ডেশন কৰিব লাগে সো 1993 যেটো যে সেকেন্ড জাজ কেছ আছিল তাতে বেসিক্যালি কোন আছিল এজন চিফ জাস্টিস অফ ইন্ডিয়া আছিল আৰু চিফ জাস্টিস অফ ইন্ডিয়াৰ লগত দুজন কি আছিল সিনিয়ৰ মোষ্ট জাজ আছিল মানে এজন চিফ জাস্টিস আছিল আৰু দুজন সিনিয়ৰ মোষ্ট জাজ আছিল সো এইখিনি মই বুজাইছিলো তোমালোকক জাস্ট ইয়াতে জাস্ট স্পিডত লৈ গৈ আছো এজন চিফ জাস্টিস দুজন সিনিয়ৰ মোষ্ট জাজ আছিল কলেজিয়ামত এই গ্ৰুপটো এই তিনিজনীয়া গ্ৰুপটোৱে নামটো প্ৰেসিডেন্টক ৰিকমেন্ড কৰিব লাগে যেটো নাম ৰিকমেন্ড কৰাব প্ৰেসিডেন্টে সেই নামটো বাই হুক এণ্ড ক্ৰুক কি কৰিব লাগিব এপইন্টমেন্ট কৰিবই লাগিব প্ৰেসিডেন্ট বাইন্ডিং হয় প্ৰেসিডেন্টৰ ওচৰত যেটো নাম ৰিকমেন্ড কৰা হয় প্ৰেসিডেন্ট সেই ৰিকমেন্ডেশনত বাইন্ডিং হয় তাৰপিছত থাৰ্ড জাজ কেছত আমি কি দেখা পাও এই যেটো কলেজিয়াম আছিল কলেজিয়ামটো অলপ এক্সপান্ড কৰা হয় এজন চিফ জাস্টিসৰ লগত কি কৰা হয় আগত দুজন আছিল ন সিনিয়ৰ মোষ্ট জাজ এতিয়া চাৰিজন সিনিয়ৰ মোষ্ট জাজ কৰি দিয়া হয় মনত ৰাখিবা থাৰ্ড জাজ কেছত বুজিছা বস্তু আৰু ফোর্থ জাজ কেছত আমি দেখা পাও 2014 ৰ যেটো যে এনজেসি আছিল নেশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন এই কমিশনটোক নাল এণ্ড ভইড ডিক্লেয়াৰ কৰা হয় স্টাক ডাউন কৰা হয় আৰু তেতিয়া জুডিশিয়াল এপয়েন্টমেন্টক এজ এ বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিন হিচাপে ডিক্লেয়াৰ কৰা হয় সো এখিনি মই ওপৰে লৈ গৈছো তোমালোকক মই বুজাইছিলো সেই কাৰণে মই ইয়াতে আৰু
তোমালোকক মই অলৰেডি বুজাইছো এইখিনি বস্তু সো সেইকাৰণে মই ইয়াতে কলেজিয়াম সিস্টেমটো আৰু ভিতৰত ডেপথত মই নাযাওঁ কাৰণ কলেজিয়াম সিস্টেম মই অলৰেডি বহুতবাৰ বুজাইছো তোমালোকে ইউটিউবত মই লাইভ ক্লাছতো মই বহুত বেছিকে বুজাইছো তো ইয়াতে চাওক কলেজিয়াম সিস্টেমৰ কিছুমান চ্যালেঞ্জেস আছে সো চামি কি চ্যালেঞ্জেস আছে সবতকে ডাঙৰ কলেজিয়াম সিস্টেমৰ চ্যালেঞ্জ হৈছে কি আঙ্কেল জাজ সিনড্ৰোম মানে নেপোটিজমটো বহুত বেছি চলে কলেজিয়ামৰ থ্ৰু দি কেনে বুজিছা এই যে ডিৱাই চন্দ্ৰচূড নাম শুনা পাইছা ন কেইদিন আগত আমাৰ চিফ জাস্টিস অফ ইণ্ডিয়া আছিল সো ডিৱাই চন্দ্ৰচূডৰ যোনজন ফাদাৰ আছিল তেখেতো এটা টাইমত কি আছিল চিফ জাস্টিস আছিল সো এটা এক্সাম্পল দেখা পাইছো ন এটা এক্সাম্পল লিখা পাইছো ন যে জাজ এপইন্টমেন্টত বেসিক্যালি কি চলে অলপ নেপোটিজম আমি দেখা পাও অলপ নেপোটিজম দেখা পাও যেটো বেসিক্যালি কি ক'ব পাৰো আমি আঙ্কেল জাজ সিনড্ৰোম বা নেপোটিজম বুলিও ক'ব পাৰো গমছা ফেভাৰিটিজম নেপোটিজম ইন দা জাজ এপইন্টমেন্ট সো জাজৰ এপইন্টমেন্টত আমি বহুতখিনি চ্যালেঞ্জেস আছে যেনেকৈ এটা সবতকৈ এক্সট্ৰা কনস্টিটিউশনাল নেচাৰ ইভল থ্ৰু দা সুপ্ৰিম কোৰ্ট এডভোকেট অন ৰেকৰ্ড এছ'চিয়েশ্যন জাজমেন্ট and it is not explicitly in the constitution so dona takiba ei de collegium jistu system article 124 ot collegium system to kotha kono mention nai monot takiba article 124 ot just ei bostu tu likha ase je supreme court or judge bilak appoint koribo lage keneka appoint koribo lage প্ৰেসিডেন্টে এপইন্ট কৰিব আৰু প্ৰেসিডেন্টে কেনেকা এপইন্ট কৰিব চিফ জাস্টিস অফ ইণ্ডিয়াৰ ৰিকমেন্ডেশন মতে জাজ বিলাকক এপইন্ট কৰিব লাগে কিন্তু এই ৰিকমেন্ডেশন টু বাইন্ডিং হ'ব লাগে নে কেনেকা ৰিকমেন্ডেশন টু কলেজিয়ামৰ থ্ৰু দি কেনে ৰিকমেন্ডেশন আহিব নে চিফ জাস্টিসে কেনেকা ৰিকমেন্ডেশন টু পঠাব ৰিকমেন্ডেশন টু বাইন্ডিং হ'ব লাগে নে বাইন্ডিং নহয় এডভাইজাৰি হয় সেই বস্তুটো আৰ্টিকেল 124 ক্লজ 2 এক্সপ্লিসিটলি মেনশন নাই সো এই যেটো যে কলেজিয়াম সিস্টেম আমি সেকেন্ড জাজ কেছত যেটো যে আমি কলেজিয়াম সিস্টেমৰ ডেভেলপ হোৱা দেখা পাও এই কলেজিয়াম সিস্টেমটো মনত ৰাখিবা কোনো কনস্টিটিউশনাল প্ৰভিজনত মেনশন নাই ইট ইজ এ এক্সট্ৰা কনস্টিটিউশনাল নেচাৰ এটা জুডিশিয়াল ইনোভেশন বুলি আমি ক'ব পাৰো জাজ সকলে বা জুডিশিয়াৰি ইনোভেট কৰা এটা সিস্টেম বুলি ক'ব পাৰো ইট ইজ নট এক্সপ্লিসিটলি ইন দা কনস্টিটিউশন কলিং ফৰ এ ফৰ্মেল ফ্ৰেমৱৰ্ক লাইক এন ইন্ডিপেন্ডেন্ট বডি আৰু গমছে also opacity saw lack of transparency এই যেটো যে কলেজিয়াম সিস্টেমৰ থ্ৰু দেখিনে যে জাজ বিলাকক এপইন্ট কৰা হয় এই বস্তুটো ট্ৰান্সপাৰেন্ট নহয় গম পাইছা বহুত কম ট্ৰান্সপাৰেন্সি হয় কোনে কাক জাজ হিচাপে এপইন্ট কৰি আছে আজি সুপ্ৰিম কোৰ্টৰ কোন জাজ এপইন্ট হৈ আছে আজি হাই কোৰ্টৰ কোন জাজ এপইন্ট হৈ আছে এজ এ পাব্লিক হিচাপে আমি গম পাও নেকি না পাও না আজি আমাৰ ওচৰত গুৱাহাটী হাই কোৰ্ট আছে ইয়াৰ পৰা 3-4 কিলোমিটাৰ দূৰত গুৱাহাটী হাই কোৰ্ট আছে গুৱাহাটী হাই কোৰ্টত কোন কেতিয়া জাজ এপইন্ট হৈ আছে কোন কেতিয়া ৰিটায়াৰ হৈ আছে চেঞ্জ হৈ আছে আমি একো গমে নাপাও কোন ট্ৰান্সফাৰ হৈ আছে আমি একো গমে নাপাও সো মনত থাকিবা জাজ কলেজিয়ামৰ আন্ডাৰত যেটো জাজ এপইন্টমেন্ট হৈ আছে সেই জাজ এপইন্টমেন্টটো একদম কমপ্লিটলি ট্ৰান্সপাৰেন্ট নহয় হিয়তে নিজৰ ইচ্ছা মতে কেতিয়া চেঞ্জ হয় কেতিয়া ট্ৰান্সফাৰ হয় আমি গমে নাপাও সো লেক অফ ট্ৰান্সপাৰেন্সি ইন সিলেকশন এন্ড ইলেভেশন ৰিকুৱাৰ্স ক্লিয়াৰ ক্ৰাইটেৰিয়া এন্ড পাব্লিক ডিসক্লোজাৰ অফ ৰিজন তাৰপিছত নেপোটিজম ৰিস্ক থাকে আমি অলৰেডি বুজিছো এইখিনি বস্তু মই বুজাই দিছো যে কলেজিয়াম সিস্টেমৰ থ্ৰু দি কিনে অলপ কি থাকে নেপোটিজম বেছি হয় যাক আমি আঙ্কেল জাজ সিনড্ৰোম বুলি ক'ব পাৰো highlighted in the law commission 230 report 2009 demanding merit based objective selection standard so merit based hobo lage objective mane অলপ experience hobo lage but আজিকালি দেখা পাই আছো এতিয়ালৈকে চলি আছে কলেজিয়ামৰ থ্ৰু দি কিনে কি কৰা হয় নেপোটিজম চলি আছে বুজিছা নিজৰ ফ্যামিলিৰ মানুহকে ফেভাৰিটিজম চলি আছে বুজিছা সো এখিনি লিখিব পাৰা নেপোটিজম ফেভাৰিটিজম বা আঙ্কেল জাজ সিনড্ৰোম ভ্যাকেন্সি এন্ড ডিলেস around 250 plus high court vacancies necessity time bound appointment imbalance of power reduce executive rule under article 74 requires balance consultation between judiciary and executive imbalance power হৈ আছে সেইবিলাক লিখিব পাৰা মেৰিট ভাৰ্সেস সিনিয়ৰিটি ইস্যু হৈ আছে বুঝা তলৰ কোনোবা নতুন কোনোবা জাজ আহিব পাৰা তাৰ বহুত মেৰিট হ'ব পাৰে বাট সিনিয়ৰিটি ইস্যু হৈ আছে বুঝা সব জাজ বিলাকত বেসিক্যালি সিনিয়ৰিটি লৈ কিনে ইস্যু চলে যোন ডাঙৰ কি পাৱাৰত বেছি ইউজ কৰে সিনিয়ৰিটি ইস্যু আছে accountability gap হৈ আছে lack of external oversight highlight the need for institutional accountability and transparency mechanism so এখিনি লিখিব পাৰা তোমালোকে আই হোপ বুজি পাইছা ফিলিংছত মই গোটেইখিনি টপিক কভাৰ কৰিছো ইয়াতে মেইনছত আৰু বেছি ডেপথত যাব নিবিচাৰো কাৰণ মেইনছ আহি গৈছে আমাৰ সো এইখিনি মই অলৰেডি বুজাইছিলো ন্যাশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশন মই এটো প্ৰিলিমছৰ সিলেবাসতে মই বুজাইছিলো ন্যাশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশন কি 2014 ত আমি গম পাও আমাৰ গভৰ্নমেন্ট চেঞ্জ হৈছিল মোদী এৰা আৰম্ভ হৈ আছিল আৰু মোদী এৰা আৰম্ভ হোৱাৰ লগে লগে মোদীজি অলপ আমাৰ কি ইন্দিৰা গান্ধীৰ লগ নিচিনা অলপ গ্ৰেভ ডিসিশন ল'ব বিচাৰি আছিল অলপ কিছু জলৱা करते हैं সো মোদীজি ইয়াতে এটা কমিটি মানে বনাব ট্রাই কৰিছিল এটা কমিটি বনাব ট্রাই কৰিছিল আৰু সেই কমিটিটো বেসিক্যালি কি আছিল আমাৰ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ জাজ এপইন্টমেন্ট লৈ কিনে এটা কমিটি বনাব ট্রাই কৰিছিল আৰু সেই কমিটিটো তেখেতে পাৰ্লিয়ামেন্টাৰী এক্ট থ্ৰু দি কিনে সেই বস্তুটো পাস কৰিছিল নেশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশন সো এই নেশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশনৰ থ্ৰু দি কিনে তেখেতে কি কৰিব বিচাৰিছিল এক্সিকিউটিভৰ থ্ৰু দি কিনে এক্সিকিউটিভ মানে তাতে এক্সিকিউটিভ ইন্টাৰফাৰেন্স থাকিব ইভেন প্ৰাইম মিনিষ্টাৰ নিজে এই কমিশনৰ এটা মেম্বাৰ হিচাপে থাকিব বুজি পাইছা সো এক্সিকিউটিভ ইন্টাৰফাৰেন্সৰ থ্ৰু দি কিনে বা এক্সিকিউটিভ ইনফ্লুয়েন্সৰ থ্ৰু
দি কেনে জাজ বিলাকৰ এপইন্টমেন্টৰ কথা মানে ইয়াতে ডিসকাশন কৰা হয় আৰু বেসিক্যালি ন্যাশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশন ইয়াতে এস্টাবলিশ কৰা হৈছে মনত ৰাখিবা So National Judicial Appointment Commission was proposed to replace the Collegium. So National Judicial Appointment Commission through the keneki Collegium system to replace kora proposal loa hoisil kior karone to bring a greater transparency karon National Judicial Appointment Commission jitu asil etur ola positive side asil keneka positive side asil karon Collegium system or jikhini ami challenges dekha paisu jeneka nepotism hok ba lack of transparency hok so ei jikhini challenges dekha paisu ei challenges khini ami mane overcome koribor karone National Judicial Commission eta bhal eta প্ল্যাটফর্ম আছিল জাজ বিলাকক এপয়েন্ট কৰিবৰ কাৰণে বাট সেই বস্তুটো লাষ্টত কি কৰা হয় স্টাক ডাউন কৰা হয় নাল এণ্ড ভয়েড ডিক্লেয়াৰ কৰা হয় কিয় কৰা হয় বুজাই দি আছো সো ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন ওয়াজ ক্রিয়েটেড ডিউ টু রিপ্লেস দ্য কলেজিয়াম সিস্টেমক রিপ্লেস কৰিবৰ কাৰণে ইন এপ্রিল 2025 former union law minister Ashwini Kumar emphasized that the current collegium system is outdated and advocated for the revisiting the NJSC or alternative mechanism. So National Judicial Appointment Commission hok ba alternative mechanism or through di kene ami collegium system jitu ago asil সেই বস্তুটো আমি রিপ্লেস কৰিব লাগে কাৰণ collegium system ত বহুতখিনি বস্তু চ্যালেঞ্জেস আছে বাট ইয়াতে এটা ডাঙৰ কোৱেশ্চন আহে কাৰণ আমি দেখা পাইছিলো 1970s আমি দেখা পাইছিলো 1970s আমি দেখা পাইছিলো যে জুডিশিয়াল এপয়েন্টমেন্টত এক্সিকিউটিভৰ ইন্টাৰফাৰেন্স বহাৰ লগে লগে জাজ এপয়েন্টমেন্টত আমি বেসিক্যালি এক্সিকিউটিভৰ ফেভাৰিটিজমটো বহুত বেছি বাঢ়ি গৈছিল সিনিয়ৰ মোষ্ট জাজজনক সিজিআই হিচাপে এপয়েন্ট নকৰাকৈ তাৰ তলৰ ৰেংকত থকা জাজ বিলাকক সিজিআই হিচাপে এপয়েন্ট কৰা হৈ গৈছিল 1970s কিয়ৰ কাৰণে কাৰণ সেইটো টাইমত জাজ এপয়েন্টমেন্টত এক্সিকিউটিভৰ ইন্টাৰফাৰেন্স আছিল সো সেম বস্তুটো যদি আকো এনজেসি থ্ৰু দি কেনে যদি আকো জাজ এপয়েন্টমেন্টৰ ক্ষেত্ৰত যদি এক্সিকিউটিভৰ ইন্টাৰফাৰেন্স বাঢ়ি যায় জাজ এপয়েন্টমেন্টত যদি এক্সিকিউটিভৰ ইন্টাৰফাৰেন্স বাঢ়ি যায় তেতিয়ালে বেসিক্যালি কি দেখা পাও 1970s যেটো যে ঘটনা হৈ গৈছিল জুডিশিয়াৰি লগত সেই বস্তুটো আকো ৰিপিটেশন দেখা পাম আৰু এটা বস্তু ইয়াতে বেসিক্যালি কি বুজিলো তোমালোকে যে জাজ এপয়েন্টমেন্ট হক বা জাজ এপয়েন্টমেন্ট ইজ এ পার্ট অফ জুডিশিয়ারি আৰু তাতে যদি এক্সিকিউটিভে আহি কেনে ইন্টাৰফায়াৰ কৰে সো সেই বস্তুটো বেসিক্যালি আমাৰ কনস্টিটিউশনক কি কৰি আছে ভায়োলেট কৰিছে কাৰণ কনস্টিটিউশনে ডাইৰেক্টলি মেন্ডেট কৰিছে যে জুডিশিয়াৰি আৰু এক্সিকিউটিভৰ কি হ'ব লাগে কমপ্লিট সেপাৰেশন হ'ব লাগে যেটো আৰ্টিকেল 50 ডাইৰেক্টলি মেনশন আছে আৰ্টিকেল 50 যে কমপ্লিট সেপাৰেশন বিটুইন জুডিশিয়াৰি আৰু এক্সিকিউটিভ সো জুডিশিয়াল এপয়েন্টমেন্টত যদি এক্সিকিউটিভৰ ইন্টাৰফাৰেন্স বাঢ়ি যায় তেতিয়াহলে কি হ'ব এই সেপাৰেশনটো ভায়োলেট হ'ব বেসিক্যালি কনস্টিটিউশনাল ভায়োলেট হ'ব ইভেন সেপাৰেশন অফ পাৱাৰ যেটো আছে সেপাৰেশন অফ পাৱাৰৰ এসআর বোমাই কেছত লিখিবা এটো এসআর বোমাই কেছত সেপারেশন অফ পাওয়ার এজ এ বেসিক স্ট্রাকচার ডক্ট্রিন হিসাবে সুপ্রিম কোর্টে অলরেডি ডিক্লেয়ার কৰি দিছে এসআর বোমাই কেছত সো এই বেসিক স্ট্রাকচার হোৱাৰ কাৰণে কি হৈছিল 2015 ত আমি দেখা পাও 4 জাজ কেস আহিব 4 জাজ কেস আহিব 2015 ত 4 জাজ কেসেস আহিব আৰু এই কেসত সুপ্রিম কোর্টে কি কব সুপ্রিম কোর্টে কব যে সেপারেশন অফ পাওয়ার ইজ এ বেসিক স্ট্রাকচার ডক্ট্রিন মানে জুডিশিয়াল এপয়েন্টমেন্টত এক্সিকিউটিভে ইন্টারফেয়ার কৰিব নোৱাৰিব বিকজ সেপারেশন অফ পাওয়ার ইজ এ বেসিক স্ট্রাকচার ডক্ট্রিনত পার্লিয়ামেন্টে হক বা এক্সিকিউটিভে আহি ইন্টারফেয়ার কৰিব নোৱাৰিব আৰু বেসড অন দিস ফিচার্স 4 জাজ কেসত 2015 ত আমি গম পাও সুপ্রিম কোর্টে এনজেএসি যেটো আছে ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন ইয়াকে স্টাক ডাউন কৰি দিয়ে নাল এণ্ড ভয়েড হিচাপে ডিক্লেয়াৰ কৰি দিয়ে সো সুপ্রিম কোর্ট জাজমেন্ট অন এনজেএসি এক্ট 2014 so yati ami sab justification of judgment violated the judicial independence by giving the executive a larger role so eto monot rakhiba kior karone supreme court e etu NJSC null and void declare korise justification dilu ami olop support dilu je kior karone NJSC null and void declare koraisil because sobotke important bostu tu ki judicial independence of executive or interference to bahi jabo সেই কারণে এটো এটা ডাঙৰ রিজন হ'ব judicial independence is a part of basic structure doctrine as mentioned in SR Bomai case eto likhiba tomaloke SR Bomai case undermine the collegium system which is essential for judicial autonomy judicial independence er karone collegium system to olop দরকার বাট রিফর্ম করারও দরকার আছে ইনক্লুশন অফ ল মিনিস্টার এন্ড নন জুডিশিয়াল মেম্বার ওয়াজ সিন এজ এন এনক্রোচমেন্ট অন জুডিশিয়াল প্রাইমেসি এজ এ ন্যাশনাল জুডিশিয়াল এপয়েন্টমেন্ট কমিশন তাতে ল মিনিস্টারও এজ এ মেম্বার হিসাবে থাকিব সো ল মিনিস্টার মেম্বার হিসাবে থকা মানে কি তাতে জুডিশিয়াল প্রাইমেসি যেটো বা ইন্ডিপেন্ডেন্সিক আমি এনক্রোচমেন্ট হোৱা দেখা পাইছো লেক transparency and fairness in judicial appointment leading to the unconstitutionality so etu ekhini point likhibo para je NJSC kio null and void declare kora ase critically examine koribor karone ahibo pare critically examine mane keteba support tumaloke supreme court support likhibo para je supreme court thike korise null and void declare korise but
এইটো ক্ৰিটিচিজম হ'ব পাৰে, ক্ৰিটিচিজম অফ জাজমেণ্ট দ্য সুপ্ৰিম কোৰ্টে কৰিব নালাগিছিল কিয় কাৰণে ক্ৰিটিচাইজ দ্য কলেজিয়াম সিস্টেম ফৰ দিছ সিক্ৰেসি এন্ড ট্ৰান্সপাৰেন্সি কলেজিয়াম সিস্টেমৰ যিখিনি নিগেটিভ বস্তু আছে এইখিনি ইয়াতে এড কৰা হৈছে সো ক্ৰিটিচিজম হিচাপে তোমালোকে লিখিব পাৰা তো ইয়াতে মই ইণ্ডিয়া আৰু ইউএছ এৰ জুডিচিয়েল এপইন্টমেন্টৰ কম্পেৰিজন কৰি আছো ইণ্ডিয়াৰ যদি চাও ইণ্ডিয়াৰ জুডিচিয়েল এপইন্টমেন্টটো কেনেকা কৰা হয় কলেজিয়াম সিস্টেমৰ থ্ৰুদি কেনে কৰা হয় মানে ইণ্ডিয়াৰ জুডিচিয়েল এপইন্টমেন্ট মানে জাজ এপইন্টমেন্টৰ কথা কোনে কৰে জুডিচিয়াৰীয়ে নিজৰ জাজক এপইন্ট কৰি আছে জুডিচিয়াৰীয়ে লিড কৰি আছে বাট ইয়াতে আমি দেখা পাও ইউএছ এৰ যেটো জুডিচিয়েল এপইন্টমেন্ট তাতে প্ৰেসিডেন্সিয়েল সিস্টেমৰ আন্ডাৰত এপইন্ট কৰা হয় সো তাতে এক্সিকিউটিভ আৰু হিয়তৰ যেটো পাৰ্লিয়ামেন্ট বা যেটো সিনেট বুলি কোৱা এক্সিকিউটিভ আৰু সিনেটৰ ৰেসপন্সিবিলিটি থাকে ইয়াতে জাজক এপইন্ট কৰি আছে ট্ৰান্সপাৰেন্সি ইয়াতে কম বাট আমেৰিকাৰ জাজ এপইন্টমেন্টত বহুত বেছি মানে ট্ৰান্সপাৰেন্ট হয় পাব্লিক হিয়াৰিং হৈ থাকে একাউন্টেবিলিটি চাও ইয়াতে বহুত উইক একাউন্টেবল জাজ এপইন্টমেন্টত বাট ইয়াতে স্ট্ৰং ডেমোক্ৰেটিক ওভাৰসাইট আছে পলিটিক্যাল ইনফ্লুয়েন্স ইয়াতে মনত থাকিবা ইণ্ডিয়াৰ জাজ এপইন্টমেন্টৰ ক্ষেত্ৰত পলিটিক্যাল ইনফ্লুয়েন্স বহুত ল পলিটিক্যাল ইনফ্লুয়েন্স নাথাকে কাৰণ জাজক এপইন্ট কৰি আছে ইয়াতে এক্সিকিউটিভ ইনফ্লুয়েন্স নাই দেশৰ ইয়াতে পলিটিক্যাল ইনফ্লুয়েন্স বহুত কম কিন্তু আমেৰিকাৰ জাজ এপইন্টমেন্টত যদি চাও তাতে আমি পলিটিক্যাল ইনফ্লুয়েন্স বহুত বেছি দেখা পাও গম পাইছা যে বৰ্তমান ডেমোক্ৰেটিক পাৰ্টি চলি আছে হিয়তৰ ইনফ্লুয়েন্সটো বহুত বেছি থাকিব হিয়তৰ নিজৰ ফেভাৰিট মানুহখিনিক জাজ হিচাপে এপইন্ট কৰিব ট্ৰাম্পে নিজৰ ফেভাৰিট মানুহখিনিক জাজ হিচাপে এপইন্ট কৰিব সো ইয়াতে পাৰ্টি বায়াস বেসড জাজ এপইন্টমেন্ট করা হয় ইন্ডিপেন্ডেন্স আমার ইয়াতে জাজ এপইন্টমেন্টত ইন্ডিপেন্ডেন্স ভাল থাকে ইয়াতে ইন্ডিপেন্ডেন্স ইমান না থাকে সো এইবিলাক বস্তু তোমালোকে লিখিবা কম্পেয়ার কৰিছো মই জুডিশিয়াল অ্যাক্টিভিজম জুডিশিয়াল ওভাররিচ এন্ড জুডিশিয়াল রিস্ট্রেইন সো জুডিশিয়াল অ্যাক্টিভিজম কি হয় জুডিশিয়াল ওভাররিচ কি হয় আৰু জুডিশিয়াল ৰেস্ট্ৰেইন কি হয় সো মই অলপ সিম্পল ল্যাঙ্গুৱেজত বুজাই দি আছো জুডিশিয়াল এক্টিভিজম মানে কি জুডিশিয়াৰি যিখিনি এস কনস্টিটিউশন এস পার কনস্টিটিউশন মনত ৰাখিবা এস পার কনস্টিটিউশন কনস্টিটিউশনে জুডিশিয়াৰিক যিমানখিনি কাম কৰাৰ অথৰিটি দিছে যিমানখিনি জুৰিডিকশন কৰাৰ অথৰিটি দিছে সো আমাৰ ইণ্ডিয়ান জুডিশিয়াৰিয়ে যিমানখিনি অথৰিটি কনস্টিটিউশনৰ পৰা পাই আছে সেই অথৰিটি মতে সেই পাৱাৰ মতে নিজৰ যিখিনি কাম কাজ আছে সেই কাম কাজখিনি যদি ইন্ডিপেন্ডেন্টলি যিমানখিনি আছে সেইখিনি কৰি থাকে হে তাকে বেসিক্যালি জুডিশিয়াল কি বুলি কোৱা হয় এক্টিভিজম কোৱা হয় তাৰ পিছত জুডিশিয়াল ওভাররিচ কি হয় জুডিশিয়াল ওভাররিচ মানে কি কনস্টিটিউশনৰ যিখিনি ম্যান্ডেট আছে সেই কনস্টিটিউশনৰ লিমিটখিনি ক্ৰস কৰি কেনে কনস্টিটিউশনৰ যিখিনি লিমিট আছে সেই লিমিটখিনি ক্ৰস কৰি কেনে ওভাররিচ কৰি কেনে বেলেগ সেক্টৰত গৈ কেনে বেলেগ ফিল্ডত গৈ কেনে যদি জুডিশিয়াৰি ইন্টাৰফেয়াৰ কৰে তেতিয়া তাক কি বুলি কোৱা হয় জুডিশিয়াল ওভাররিচ বুলি কোৱা হয় আৰু জুডিশিয়াল ৰিস্ট্ৰেইন মানে কি জুডিশিয়াৰি কেতিয়াবা নিজৰ পাৱাৰক লিমিট কৰা যে মই বহুত বেছি বাহি গৈছো এতিয়া নিজৰ পাৱাৰটোক মই লিমিট কৰি আছো এটো বেসিক্যালি কি কোৱা হয় জুডিশিয়াল ৰিস্ট্ৰেইন বুলি কোৱা বুজি গৈছা বস্তু সো জুডিশিয়াল এক্টিভিজম মানে কি প্ৰ'এক্টিভ ৰুল বাই জুডিশিয়াৰি টু এনশ্যোৰ কনস্টিটিউশনাল ডিউটি are fulfilled so constitution e judiciary jikhini duty di ase সেই ডিউটি খিনি জুডিশিয়ারিয়ে ফুলফিল কৰি আছে proactively ফুলফিল কৰি আছে এক্সিকিউটিভ লেজিসলেটিভক পুরা ধুনিয়াকে কি কৰি আছে ৰিভিউ কৰি আছে কনস্টিটিউশনক প্ৰটেক্ট কৰি আছে মানুহৰ ৰাইট খিনি প্ৰটেক্ট কৰি আছে ষ্টেট অৰ্থাৎ গভৰ্নমেন্টৰ আৰবিট্ৰাৰি একশন বিলাকক প্ৰিভেন্ট কৰি আছে সো এনেকা ধৰণে যদি সুপ্ৰিম কোৰ্ট বা আমাৰ ইণ্ডিয়ান জুডিশিয়াৰিয়ে যদি নিজৰ যিখিনি জুডিশিয়াল ডিউটি আছে এজ পাৰ কনস্টিটিউশন সেইখিনি যদি proactively কৰে তাক আমি জুডিশিয়াল অ্যাক্টিভিজম বুলি কও সো ইউজ টু কারেক্ট রং এন্ড আপহোল্ড সিটিজেন রাইটস সো সিটিজেন্সৰ যিমানখিনি ৰাইট লাগিলে লিগেল হওক কনস্টিটিউশনাল ৰাইট হওক ফান্ডামেন্টাল ৰাইট স্পেশালি ফান্ডামেন্টাল ৰাইট সো এই ৰাইটখিনি প্ৰটেক্ট কৰা হওক বা ৰং বস্তু কি হয় ৰাইট বস্তু কি হয় এই বস্তুখিনি বেসিক্যালি protect করার কারণে জুডিশিয়াল অ্যাক্টিভিজম তো দরকার হয় এক্সাম্পল সো মোটো কেস বেনিং দ্য লিকুইড নিয়ার হাইওয়েৰ ওচৰত 500 মিটাৰত কি লিকুইড বেন কৰা সো এইবিলাক কি হয় জুডিশিয়াল অ্যাক্টিভিজমৰ এক্সাম্পল হয় বুজিছা বস্তুটো জুডিশিয়াল অ্যাক্টিভিজমৰ এক্সাম্পল হয় তাৰে ফেমাস কেসেস যদি চাও 2G স্ক্যাম ভার্ডিক্ট PIL অন দ্য রোড সেফটি সো রিসেন্টলি একদম 2026 ৰ এটো জাজমেন্ট আছিল PIL ফাইল কৰিছিল রুট সেফটি লৈ কেনে তাৰ পিছত ৰিসেন্ট আমি চাও ন এই কেইদিন আগতে সুপ্ৰিম কোৰ্ট আৰু এটা কি কৈছিল ৰাইট টু ৱাক অন দা ফুটপাথ এজ এ ফান্ডামেন্টাল ৰাইট আৰ্টিকল 21 গমছা তাৰ পিছত আমি বিশাখা গাইডলাইনৰ কথা ক'ব পাৰো বিশাখা গাইডলাইন্সৰ কথা ক'ব পাৰো বিশাখা গাইডলাইন্সৰ কথা ক'ব পাৰো সো এই বিশাখা গাইডলাইন্সৰ থ্ৰু কিনে পাৰ্লিয়ামেন্টে কি এক লৈ আহে পোষ্ট এক লৈ আহে না প্ৰিভেনশন অফ সেক্সুৱেল হেৰাসমেন্ট এক লৈ আহে সো এইবিলাক জুডিশিয়াল
এক্টিভিজম হয় মনত থাকিবা তোমালোকে লিখিব পাৰা আৰু পইণ্ট এড কৰিব পাৰা আৰু বহুত কেছ আছে তোমালোকে কেছবিলাক এড কৰিব পাৰা চ' ইয়াতে বিশাখা কেছৰ কথা লিখিব পাৰা 2G স্কেম হওক PIL হওক ৰুট ছেফটি এইবিলাকৰ বিষয়ে লিখিব পাৰা বা ৰিচেণ্টলি আৰু এটা কেছ আছে ইউটেনিচিয়া লৈ কেনে আছে ন চ' পেচিভ ইউটেনিচিয়া লৈ কেনে পেচিভ ইউটেনিচিয়াৰো ইয়াতে এক্সাম্পল পুট কৰিব পাৰা মই চাইছো চ' ইট ইজ জুডিচিয়েল এক্টিভিজম তাৰপিছত যদি চাওঁ জুডিচিয়েল অভাৰৰিচ মানে কি জুডিচিয়াৰী নিজৰ যিখিনি লিমিট আছে লিমিট ক্ৰছ কৰি কেনে বেলেগ বেলেগ ফিল্ডত গৈ কেনে কি কৰি দিয়ে সোমাই দিয়ে ন কেতিয়াবা ইণ্টাৰফেয়াৰ কৰা আৰম্ভ কৰি দিয়ে যেনেকা এই বিশাখাটো এটা এক্সাম্পল হিচাপে ল'ব পাৰো জুডিচিয়েল অভাৰৰিচৰো এক্সাম্পল হিচাপে ল'ব কাৰণ বিশাখাৰ গাইডলাইন যিটো যে প্ৰিভেনশ্যন অফ সেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেছত মানে ওমেনখিনিৰ কাৰণে কেনেকুৱা ধৰণৰ গাইডলাইন থাকিব লাগে যাতে সিহঁতক সেক্সুৱেল হেৰাছমেণ্টৰ পৰা আমি প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ এইখিনি কাম মানে গাইডলাইন বনোৱাটো ৰুল ৰেগুলেশ্যন ল বনোৱাটোৰ অথৰিটি কাৰ পাৰ্লিয়ামেণ্টৰ হাতত অথৰিটি লেজিছলেটিভৰ হাতত অথৰিটি চ' লেজিছলেটিভৰ কাম কাজবিলাক কেতিয়াবা কোনে কৰি দিয়ে আমাৰ জুডিচিয়াৰী কৰি দিয়ে সুপ্ৰিম কোৰ্টে কৰি দিয়ে চ' ইট ইজ জুডিচিয়েল অভাৰৰিচ গম পাইছা জুডিচিয়াৰীয়ে নিজৰ লিমিটখিনি ক্ৰছ কৰি কেনে লেজিছলেটিভ এক্সিকিউটিভৰ যেতিয়া কাম কাজখিনি পাৰফৰ্ম কৰি দিয়ে তেতিয়া এইটোক জুডিচিয়েল অভাৰৰিচ বুলি কোৱা হয় গম পাইছা চ' অসমীয়াত এটা কথা আছে ন আঠুৱা চাই ঠেং বেলা চ' জুডিচিয়াৰীয়ে যেতিয়া নিজৰ আঠুৱা নাচাই কেনে ঠেং বেছিকৈ মেলি দিয়ে চ' এইটো কি বুলি কোৱা হয় জুডিচিয়েল অভাৰৰিচ সেইকাৰণে বস্তুবিলাক গম পাব লাগে নিজে নিজৰ ফাংচনবিলাক গম পাব লাগে যে কাৰ কিমান অথৰিটি আছে কোনে কিমানখিনি জানে এইখিনি গম পাব লাগে নিজৰ যিখিনি লিমিট আছে লিমিটখিনি ক্ৰছ কৰি কেনে বাহিৰত যাব নালাগে গম পাইছা বস্তুটো বাহিৰত গ'লে কি হ'ব খেদি পঠিয়াই দিব তাৰপিছত এইটো ৰিষ্ট্ৰেইনৰ দৰকাৰ হ'ব বুজি পাইছা বস্তুটো তো চাওক Judicial overreach, unreasonable intervention by the judiciary into executive and legislative. Executive আৰু legislative ফাংচনৰ যেতিয়া জুডিচিয়াৰী গৈ কেনে ইচ্ছা মতে মানে কাকো নুখুধাকৈ গৈ কেনে তাতে ইণ্টাৰভেনশ্যন কৰাকে জুডিচিয়েল অভাৰৰিচ বুলি কোৱা হয় এক্সেছিভ ইণ্টাৰভেনশ্যন আণ্ডাৰমাইনিং দ্য ছেপাৰেশ্যন অফ পাৱাৰ যেতিয়া এক্সেছিভ জুডিচিয়াৰীয়ে যেতিয়া এক্সিকিউটিভ আৰু লেজিছলেচাৰৰ ফাংচনত গৈ কেনে এক্সেছিভ যেতিয়া ইণ্টাৰভেনশ্যন কৰিব তেতিয়া ছেপাৰেশ্যন অফ পাৱাৰক বেছিকেলি ভাইলেট কৰাব আৰু ছেপাৰেশ্যন অফ পাৱাৰ ভাইলেট কৰা মানে জুডিচিয়াৰীৰ নিজৰ যিটো ইনোভেশ্যন বেছিক ষ্ট্ৰাকচাৰ সেই ডক্ট্ৰিনকে কি কৰা হৈ আছে ভায়োলেট কৰা আছে কাৰণ সেপাৰেশন অফ পাৱাৰ ইজ এ পাৰ্ট অফ সেপাৰেশন অফ পাৱাৰ ইজ এ বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিন এস সুপ্ৰিম কোৰ্টে নিজে কৈছে এসআৰ বোমাই কেছত সো ইয়াতে কিছুমান এক্সাম্পল আছে ডাইৰেক্টিং নিউ পলিচি অৰ ডিসিশন লাইক ৰিষ্টৰিং দ্য ইন্টাৰনেট ইন কাশ্মীৰ কাশ্মীৰত ইন্টাৰনেট ৰিষ্টৰ কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টে ডাইৰেক্ট কৰি আছে যেটো বস্তু এক্সিকিউটিভৰ কাম হয় সুপ্ৰিম কোৰ্টে ডাইৰেক্ট কৰি আছে সো ইট ইজ জুডিচিয়েল অভাৰৰিচ দৰকাৰ হয় বেসিক্যালি এটা বস্তু তোমালোকে ইয়াতে এক্সাম্পল দি আছো আৰ্টিকেল যেটো 142 আছে আৰ্টিকেল 142 আছে যাক আমি কমপ্লিট জাস্টিস বুলি ক'ব পাৰো বা জুডিচিয়েল লেজিসলেশন বুলি ক'ব পাৰো আৰ্টিকেল 142 ইউজ কৰি কেনে সুপ্ৰিম কোৰ্টে জুডিচিয়েল লেজিসলেশন প্ৰভাইড জুডিচিয়েল লেজিসলেশন মানে কিছুমান কাম আছে যিবিলাক কাম লেজিসলেচাৰে বা এক্সিকিউটিভে কৰি পোৱা নাই সেই কামবিলাক কেতিয়াবা সুপ্ৰিম কোৰ্টে আৰ্টিকেল 142 ইউজ কৰি কেনে কমপ্লিট জাস্টিস প্ৰভাইড কৰে যেনেকৈ কেইদিন আগত এটা কাৰেন্ট এফেয়াৰ্ছত আছিল মই নিজে কাৰেন্ট এফেয়াৰ্ছত পঢ়াইছিলো যে IIT ধনবাদত এটা ষ্টুডেন্ট আছিল যাৰ নামটো IIT ধনবাদৰ মেৰিট লিষ্টত নামটো ওলাইছিল যেই এডভান্স পাস কৰা ষ্টুডেন্ট কিন্তু সেই ষ্টুডেন্টটো কৰ আছিল বিহাৰৰ ষ্টুডেন্ট আছিল বহুত দুখীয়া ঘৰৰ ল'ৰা আছিল সো IIT ধনবাদত এডমিশন কৰিবৰ কাৰণে তাক যিমানখিনি টকাৰ দৰকাৰ সেই টকাখিনি কালেক্ট কৰিব পৰা নাই ৰেডি কৰিব পৰা নাই বেংকৰ পৰা হি লোন পোৱা নাছিল সো তাৰ যেটো এডমিশন ডেট আছিল সেই এডমিশন ডেটটো কি হৈ গল পাৰ হৈ গল সো তাৰ যেটো সিট আছিল সেই সিটটো ক্যান্সেল হৈ গল আৰু এই বস্তুটো কেনেকা এডভোকেট এজনৰ থ্ৰু দি কেনে সুপ্ৰিম কোৰ্টে গম পাই গল আৰু সুপ্ৰিম কোৰ্টে তেতিয়া এই বস্তুটো গম পোৱাৰ লগে লগে সুপ্ৰিম কোৰ্টে আৰ্টিকেল 142 ইউজ কৰি কেনে সেই লৰাটোৰ এডমিশন কৰাই দিছিল কত কৰাই দিছিল IIT ধনবাদত এডমিশন কৰাই দিছিল সো সুপ্ৰিম এই কামটো কাৰ হয় এক্সিকিউটিভৰ কাম হয় বাট কোনে কৰি আছে সুপ্ৰিম কোৰ্টে কৰি আছে সো জুডিচিয়েল অভাৰৰিচ এনেকুৱা নহয় যে সদায় জুডিচিয়েল অভাৰৰিচটো মিসইউজ কৰা নহয় কেতিয়াবা জুডিচিয়েল অভাৰৰিচ কৰি কেনে জুডিচিয়াৰী ভাল ভাল বস্তু কৰিব পাৰে আৰ্টিকেল 42 ইউজ কৰি কেনে সুপ্ৰিম কোৰ্টে কেতিয়াবা কমপ্লিট জাস্টিস প্ৰভাইড কৰে সো তাতে আমি জুডিচিয়েল অভাৰৰিচৰো এক্সাম্পল দেখা পাওঁ সো ইয়াতে সুপ্ৰিম কোৰ্টৰ কিছুমান জাজমেন্ট আছে যেনেকা বেনিং কিছুমান এক্সাম্পল আছে যেনেকা বেনিং ফায়াৰ ক্ৰেকাৰ ডিউৰিং দ্য দিৱালী যেটো এক্সিকিউটিভৰ কাম হয় বা সুপ্ৰিম কোৰ্টে কৰিছে এটো ডিড নট কনসিডাৰ দ্য এডমিনিষ্ট্ৰেটিভ ফিজিবিলিটি অফ সাচ ডিসিশন তাৰপিছত এইটো আৰ্টিকেল 142 এক্সাম্পল দিবা এই যে ৰিসেন্টলি IIT ধনবাদৰ যে ষ্টুডেন্টটো এডমিশন কৰিছিল এইবিলাক এক্সাম্পল দিবা কাৰণ কাৰেন্ট এফেয়াৰ্ছত আছে মই নিজে পঢ়াইছো তোমালোকে এক্সাম্পল হিচাপে দিবা এইবিলাক বুজিছা তাৰপিছত আহি যায় কি জুডিচিয়েল ৰিষ্ট্ৰেইন মানে কি জুডিচিয়াৰী এভয়েড ইন্টাৰফেয়াৰিং গভৰ্নমেন্ট ফাংচন সো নিজৰ পাৱাৰটো যেতিয়া লিমিট কৰি ৰাখে যে লেজিসলেটৰ আৰু এক্সিকিউটিভৰ ফাংচনত আৰু আমি নুখুমাও
বুঝছা আঠুয়া সাইড হেংমালা লিমিট করে দিও আমি সো এটু জুডিশিয়াল রিস্ট্রেইন মেইনটেইন সেপারেশন অফ পাওয়ার অ্যাভয়েড আননেসেসারি ইন্টারফারেন্স হ্যাঁ সেপারেশন অফ পাওয়ার তো মেইনটেইন করে রাখা মানে লেজিসলেটিভ আর এক্সিকিউটিভত আর ইন্টারফেয়ার নকরা এটু হইছে কি জুডিশিয়াল রিস্ট্রেইন রিস্ট্রেইন ফ্রম দ্য ইন্টারফেয়ারিং এন্টি ডিফেকশন ল ডিসিশন সো এন্টি ডিফেকশন ল ডিসিশন লৈ কেনে বহুতখিনি জাজমেন্ট PIL ফাইল কৰা আছিল পেটিশন ফাইল কৰা আছিল বা সুপ্রিম কোর্টে কৈছে কি এন্টি ডিফেকশন ল লৈ কেনে তাতে আমি ইন্টারফেয়ার কৰিব নোৱাৰো এইখিনি পার্লিয়ামেন্টৰ অথৰিটি হয় এক্সিকিউটিভৰ অথৰিটি লেজিসলেচাৰৰ অথৰিটি হয় তাতে আমি ইন্টারফেয়ার কৰিব নোৱাৰো প্লাস আৰু এটা আমি ৰিসেন্টলি দেখা পাইছিলো সেম সেক্স ম্যারেজ লৈ কেনে সেম সেক্স ম্যারেজ লৈ কেনে বহুতখিনি পেটিশন ফাইল হৈছিল সুপ্রিম কোর্টত কিন্তু সুপ্রিম কোর্টে উঠি কৈছে যে বিয়া লৈ কেনে আমাৰ ওচৰত নাহিবা গম পাইছা ভাল পোৱা চাল পোৱা হলে আমাৰ ওচৰত আহিবা কাৰণ সুপ্রিম কোর্টে এটা জাজমেন্ট আছিল না জাজমেন্টৰ নাম মই পাহৰি গৈছো একচুয়ালি বহুত আগৰ জাজমেন্ট আছিল মুসলিম ছোৱালী এগৰাকী আছিল কিবা SD নামটো আছিল পাহৰি গৈছো সো তাতে সুপ্রিম কোর্টে কৈছিল না রাইট টু চুজ ইউর লাইফ পার্টনার হ্যাঁ সো রাইট টু চুজ ইউর লাইফ পার্টনার তো তোমার কোনজন লাইফ পার্টনার তুমি চুজ করি আছা ইটস ইউর ফান্ডামেন্টাল রাইট আন্ডার আর্টিকেল 21 বুঝতে পারছো লাইফ পার্টনার চুজ করি আছা কাক চুজ করি আছা কি নাম আছে হ্যাঁ কই দিয়া নামটো কই দিয়া কি আছে হ্যাঁ মুসলিম ছোৱালী এগৰাকী আছে কাৰণ মুসলিম ছোৱালী আছে ইটস নট লাভ জেহাদ হ্যাঁ সো রাইট টু চুজ লাইফ পার্টনার রাইট টু চুজ লাইফ পার্টনার নামটো পাহৰি গৈছিলো মোৰ ইয়াতে পলিটিৰ কিতাপতে আছে ইন্ডিয়ান পলিটিৰ কিতাপতে আমি সব বস্তু লিখি দিওঁ না হাদিয়া না চাই ল'বা এইবিলাক এক্সাম্পল যিমান কেছ মানে কেছ যিমান পাৰা তোমালোকে নিজে নিজে এজ এ এক্সাম্পল হিচাপে এড কৰিব ট্ৰাই কৰিবা গম পাইছা কেছবিলাক তোমালোকে এজ এ এক্সাম্পল হিচাপে মানে এড কৰিব ট্ৰাই কৰিবা সুপ্ৰিম কোৰ্টৰ যিমান কেছ পলিটিৰ আনসাৰ ৰেটিংত সুপ্ৰিম কোৰ্টৰ যিমান কেছ এড কৰিবা তোমাৰ আনসাৰ ৰেটিংত মানে মাৰ্কটো বাঢ়ি থাকিব গম পাইছা সবে লিখিব সবে কন্টেন্ট বিলাক লিখিব বাট তুমি যেতিয়া সুপ্রিম কোর্টের কেস বিলাক এজ এ এক্সাম্পল বা এজ এ জাস্টিফিকেশন হিসাবে পুট কৰিবা তেতিয়া তোমাৰ আনসারটো অটোমেটিকলি বাঢ়ি যাব সো ইয়াতে মই এটা এক্সাম্পল দিছো যে সুপ্রিম কোর্টে কেনেকা জুডিশিয়াল ৰিষ্ট্ৰেইনটো মেইনটেইন কৰিছে সোৱা সেম সেক্স মেৰেজ লৈ কেনে সুপ্রিম কোর্টের ওচৰত বহুতখিনি PIL ফাইল কৰা হৈছিল যে সেম সেক্স মেৰেজৰ সুপ্রিম কোর্টে কিবা এটা বাৰ্ডিক দিব লাগে কৈছে সুপ্রিম কোর্টে উঠি কৈছে যে মেৰেজ ৰিলেটেড মেটাৰ বিলাক এইবিলাক মোৰ আন্ডাৰত নাহে এইবিলাক কোনে কৰিব এইবিলাক পাৰ্লিয়ামেন্টৰ ওচৰত যাব পাৰ্লিয়ামেন্টে তাতে কিবা ল বনাব যেনেকৈ স্পেশাল মেৰেজ এক্ট আছে সো এনেকা ধৰণৰ পাৰ্লিয়ামেন্টে এইবিলাকত ল বনাব ইয়াতে মোৰ অথৰিটি নাই বুজি গৈছে বস্তুটো মেৰেজ ৰিলেটেড মোৰ অথৰিটি নাই সো সেম সেক্স মেৰেজ লৈ কিনে যিমানখিনি পিটিশন গৈছে গোটেই পিটিশনখিনি সুপ্রিম কোর্টে কি কৈছে কেনসেল কৰিছে কৈছে মেৰেজ ৰিলেটেড মেটাৰ বিলাকত মই ইন্টাৰফেয়াৰ কৰিব নোৱাৰো গম পাইছা সো ইয়াতে মই আৰু এটা এক্সাম্পল দিছো যে ৰাইট টু চুজ ইউৰ লাইফ পাৰ্টনাৰ মানে তুমি কাক ভাল পোৱা গম পাইছা তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড আছে তুমি চুজ কৰি আছা সেইটো তোমাৰ ৰাইট হয় এইটো তোমাৰ পাৰ্সোনেল ৰাইট হয় আৰ্টিকেল 21 আন্ডাৰত এটা ফান্ডামেন্টাল ৰাইট হয় সো আৰ্টিকেল 21 আন্ডাৰত সুপ্রিম কোর্টে বেসড অন দিস জাজমেন্ট সুপ্রিম কোর্টে এইটো আৰ্টিকেল 21 কি হৈছে এজ এ ফান্ডামেন্টাল ৰাইট হিচাপে ইনক্লুড কৰিছে বুজি পাইছা লাইফ পাৰ্টনাৰ তুমি কোন কাৰোবাক চুজ কৰিব পাৰা ইটস ইউৰ ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰ এইটো কনষ্টিটিউশনৰ পৰা তুমি ডাইৰেক্ট ৰাইট টু এনজয় কৰি আছা সো এজন হওক দুজন হওক তিনিজন যিমান পাৰা তোমালোকে লাইফ পাৰ্টনাৰ চুজ কৰিব পাৰা ইটস ইউৰ ফান্ডামেন্টাল ৰাইট বাট মেৰেজ বস্তুটো কি হয় নট ইউৰ ফান্ডামেন্টাল ৰাইট ইটস লিগেল ৰাইট গম পাইছা সো তুমি এজনী বিয়া পাতিবই লাগিব কাৰণ মামাই অলৰেডি পলিগেমি বেন কৰিছে কাৰণ এইটো এক্সিকিউটিভ আৰু পাৰ্লিয়ামেন্টৰ হাততে আছে অথৰিটি কিন্তু লাইফ পাৰ্টনাৰ চুজ কৰাটো এইটো কি কোনো লিগেল ৰাইট নহয় ফান্ডামেন্টাল ৰাইট তোমালোকৰ হাতত আছে সো যিমান পাৰা লাইফ পাৰ্টনাৰ চুজ কৰিব পাৰা হল সো কিছুমান আছে যেনেকা আৰাবলী যিটো লৈ কেনে আৰাবলী গল্ফ ভাৰ্চেছ চন্দৰ হাস ভাৰ্চেছ আৰ কেছ এটা আছিল তো কেছটো কি আছিল মই এক্সাক্ট এইটো পাহৰি গৈছো তোমালোকে লিখিব পাৰা বাট এই সেম সেক্স মেৰেজৰ কথাও লিখিব পাৰা ইয়াতে সেম সেক্স মেৰেজৰ কথা ইয়াতে এজ এ এক্সাম্পল হিচাপে পুট কৰিব পাৰা সো ইয়াতে আমি জুডিশিয়াল কি পঢ়িলো আমি জুডিশিয়াল এক্টিভিজম ওভাৰৰিচ ৰিষ্ট্ৰেইন জুডিশিয়াল এক্টিভিজম মানে জুডিশিয়াৰি পুৰা প্ৰ'এক্টিভলি নিজৰ লিমিটত আঠুৱা চাই কাম কৰি আছে জুডিশিয়াল এক্টিভিজম জুডিশিয়াৰি যেতিয়া নিজৰ আঠুৱা লিমিট ক্ৰছ কৰি দিয়ে তেতিয়া জুডিশিয়াল ওভাৰৰিচ আৰু জুডিশিয়াৰি নিজৰ পাৱাৰ যিখিনি আছে সেইখিনি লিমিটত কৰি আছে কোনসা বস্তু সেইখিনি জুডিশিয়াল ৰিষ্ট্ৰেইন বুলি কোৱা হয় কন্ট্ৰোল কৰা ৰিষ্ট্ৰেইন সো এইখিনি তোমালোকে নিজে চাই ল'বা গম পাইছা বস্তু জাস্ট সিম্পল ল্যাঙ্গুৱেজ ইউজ কৰা হৈছে ইয়াতে তোমালোকে নিজে চাই ল'বা পিডিএফটো তো পাই যাবা পিডিএফ বিলাকতো পাই আছে না ওমেন ইন জুডিশিয়ারি সো যি টপিক পঢ়া সব টপিকত ওমেন সোমাই দিবা গম পাইছা কাৰণ ওমেন বহুত ইম্পৰ্টেন্ট হয় বুজিছা নাৰীসকল আমাৰ বহুত ইম্পৰ্টেন্ট
সো সব যিমান টপিক পাবা পলিটি হোক বা সোসাইটি হোক যিকোনো টপিক গম পাইছা পলিটি সোসাইটি ইকোনমি গম পাইছা আজিকালি তো ষ্টুডেণ্টে এনভাইৰনমেণ্টতো ওমেন সোমাই যায় গম পাইছা সো যিমান টপিক পাবা সবতে ওমেন সোমাব ট্ৰাই কৰিবা যিমান ওমেন পইণ্ট এড কৰিবা ইমান মানে আনসাৰ ৰাইটিঙত মাৰ্ক বেছি পাবা কাৰণ এনেকুৱা নহয় তো হঠাৎ তোমাৰ পেপাৰখন কোনোবা মহিলা কোনোবা ফেমিনিষ্টে চাব পাৰে ন ফেমিনিষ্টে এগৰাকী চোৱাৰ লগে লগে যেতিয়া ওমেন পাব ন তাতে পুৰা একদম 5 মাৰ্কৰ জেগা 6 মাৰ্ক দি দিব ন 1 মাৰ্ক 2 মাৰ্ক তাই একদম মানে ওমেনৰ কাৰণে 2 মাৰ্ক পাই যাবা সো যিমান যেনেকুৱা পইণ্ট থাকক তাতে ওমেন এড কৰিবা সো ইয়াতে ডাইৰেক্ট কুৱেশ্যনো সুধিব পাৰে ওমেন ইন জুডিচিয়াৰী বুলি কেনে ডাইৰেক্ট কুৱেশ্যনো সুধি দিব পাৰে সো সেইকাৰণে মই ইয়াতে লৈ আহিছোঁ ওমেন ইন জুডিচিয়াৰী কিছুমান কাৰেণ্ট ষ্টেটাছ চেলেঞ্জ আৰু সলিউশ্যন গোটেইখিনি চাম সুপ্ৰিম কোৰ্টে চাওক অনলি 11 ওমেন জাজ হেভ বিন এপইণ্টেড সিন্স 1950 কিমান বেয়া কথা ন বুজিছা কিমান বেয়া এক্সাম্পল চোৱাচোন অনলি 1950 পৰা আৰম্ভ কৰি কেনে বৰ্তমানলৈকে মাত্ৰ 11 জাজক এজ এ জাজ হিচাপে সুপ্ৰিম কোৰ্টত এপইণ্ট কৰা হৈছে গম পাইছা এতিয়ালৈকে চাগে চিফ জাষ্টিচ অফ ইণ্ডিয়া ওমেন হোৱাই নাই গম পাইছা বস্তুটো তো কিহৰ কাৰণে কিছুমানে আজিকালিতো কিছুমানে কৈ আছে ৰিজাৰ্ভেশ্যন আঁতৰাই দিব লাগে হা যে কিবা ৰিজাৰ্ভ এছচি এছটি ৰিজাৰ্ভেশ্যন ওমেন ৰিজাৰ্ভেশ্যন সব ৰিজাৰ্ভেশ্যন বন্ধ কৰি দিব লাগে এইবিলাক মানুহক এই বস্তুবিলাক দেখাব লাগে গম পাইছা 3000 বছৰৰ পৰা যে এটা কমিউনিটিৰ ওপৰত যে এক্সপ্লইটেশ্যন হৈ আছে 3000ৰ এক্সপ্লইটেশ্যন কি আমি 80 ইয়াৰ্ছত কি সেইখিনি বস্তু ইকুৱেলিটিত লৈ আহিব পাৰিম পচিবলো নহয় গম পাইছা সো তাৰ কাৰণে এতিয়াও আমি সিহঁতক কি দিব লাগিব স্পেচিয়েল অলপ প্ৰটেকশ্যন দিব লাগিব পজিটিভ ডিছক্ৰিমিনেশ্যন কৰিব লাগিব সিহঁতক স্পেচিয়েল ষ্টেটাছ দিব লাগিব সো চোৱা ইয়াতে এক্সাম্পল চোৱা নাই 11 ওমেন 1950 পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আমাৰ ইণ্ডিয়ান সুপ্ৰিম কোৰ্টত মাত্ৰ 11 জনীয়ে ওমেন জাজ আছিল উইথ নো দলিত অৰ ট্ৰাইবেল ওমেন জাজ সো ফাৰ এতিয়ালৈকে কোনো দলিত আৰু ট্ৰাইবেল ওমেন জাজ নাই হাই কোৰ্টত চাওক ওমেন মেক আপ এবাউট 13.4% অফ জাজ উইথ সেভাৰেল হাই কোৰ্ট such as মণিপুৰ মেঘালয় ত্ৰিপুৰা এইবিলাকত তো 13.4 জাজ আছে হাই কোৰ্টত সাবঅৰ্ডিনেট কোৰ্টত যদি চাও এক্সাম্পল বিলাক লিখিবা মাইলস্টোন চাও এইখিনি লিখিবা তোমালোকে ৰিজন ফৰ লোৱাৰ ৰিপ্ৰেজেন্টেশন ওমেনৰ কিয় লোৱাৰ সোশিয়েল ফেক্টৰ পেট্ৰিয়াৰ্কিয়েল ইনফ্লুয়েন্স ওয়ার্ক লাইফ ব্যালেন্স কৰিব পৰা নাই বুজিছা বস্তু সিনিয়ৰিটি এণ্ড এপইণ্টমেণ্ট প্ৰসেছ কাৰণ এপইণ্টমেণ্ট প্ৰসেছত কি চলি আছে পেট্ৰিয়াৰ্কিয়েল এপ্ৰোচ চলি আছে আংকল জাজ সিনড্ৰম চলি আছে আন্টি জাজ সিনড্ৰম চলিলে আমি অলপ ওমেন বিলাক দেখা পাম অনলি আংকল জাজ সিনড্ৰম চলি আছে দ্যাটস ওয়াই লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ওমেন সেন্ট্ৰিক জেন্ডাৰ সেন্ট্ৰিক যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কোড বিলাকত এতিয়ালৈকে এষ্টাব্লিছ হোৱা নাই বুজিছা 22% লেক ওমেন ওয়াশৰুম absence of reservation যেনেকা আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেন্ট হক আমাৰ লোকেল সেল্ফ গভৰ্নমেন্ট বিলাকত ওমেনৰ ৰিজাৰ্ভেশ্যন আছে কিন্তু জুডিচিয়াৰীত ৰিজাৰ্ভেশ্যন নাই rigid eligibility criteria requirement like 7 years for continuous practice and age back 35 to 40 act as barrier for distinct judge exam so district judge exam so ওমেনৰ কাৰণে অলপ মানে কি দিব লাগে ভেৰিয়েৰিটি দিব লাগে ক্ৰাইটেৰিয়াটো অলপ ফ্লেক্সিবল কৰিব লাগে বাৰ কাউন্সিল এণ্ড লিটিগেশ্যন ফিউৱাৰ ওমেন ইন সিনিয়ৰ এডভোকেট সো আমাৰ বাৰ কাউন্সিল বিলাকত যদি চাও একদম কম আছে ওমেন এডভোকেট সো এটা এটা ডাঙৰ ৰিজন বহুত কম এডভোকেট সোশিয়েল এণ্ড পেট্ৰিয়াৰ্কিয়েল বায়াস এইটো এটা ডাঙৰ ৰিজন গ্লাছ সিলিং এফেক্ট তো এইখিনি তোমালোকে বুজি পাইছা লিখি ল'বা এইবিলাক পিডিএফটো এভেইলেবল হৈ যাব ওয়েফৰত কিন্তু গম পোৱা তোমালোকে জেন্ডাৰ সেনসিটাইজেশন ফাইনান্সিয়েল সিকিউৰিটি দিব লাগিব শিফটিং সোশিয়েল মাইন্ডসেট ৰিজাৰ্ভেশ্যন পলিচি লৈ আহিব লাগিব বুজিছা বস্তু সো নালসা নেশনাল লিগেল সাৰ্ভিস অথৰিটি তোমালোকে চাই ল'বা এইখিনি কি হয় মই অলৰেডি প্ৰিলিমছত পঢ়াইছো এইবিলাক মই প্ৰিলিমছত অলৰেডি পঢ়াইছো সো সেই কাৰণে মই ইয়াতে সো এইখিনি কি হয় ইউপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় ইউপিএসসিৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় 2024 ৰ কোৱেশ্চন explain the reason for growth of public interest litigation PIL বিলাক কিয় ইমান increase হৈ আছে ইন্ডিয়াত as a result of has the Indian Supreme Court emerged as the world most powerful judiciary 2024 ৰ কোৱেশ্চন হয় ইউপিএসসিৰ পিৱাই কি হয় সো ইয়াতে পিআইএল বিলাক কিয় বাহি আছে মই অলৰেডি কন্টেন্ট লাষ্ট ক্লাছত বুজাই দিছিলো যে আজিকালি কি আছিল ই কোৰ্ট ই ফাইলিং বিলাক বাহি গৈছে ন আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰিসেন্টলি কি কৰা আছে ইন্ট্ৰোডিউস কৰা আছে আগত অনলি পিআইএল বিলাক কি কৰা আছিল গ্ৰুপ পিআইএল বিলাক সুপ্ৰিম কোৰ্টে লৈছিল এতিয়া গ্ৰুপৰ লগত কি কৰি আছে ইন্ডিভিজুৱেল পেটিশন বিলাকো একসেপ্ট কৰি আছে দ্যাটস ওয়াই বাহি আছে তাৰপিছত সুপ্ৰিম কোৰ্ট ইমাজ এজ এ ওয়ার্ল্ড মোস্ট পাওয়ারফুল জুডিশিয়ারি কিয়ৰ কাৰণে ওয়ার্ল্ড মোস্ট কাৰণ সুপ্ৰিম কোৰ্টে বিভিন্ন ধৰণৰ ডোমেইনছত নিজৰ বেলেগ জাজমেন্ট দি আছে নিজৰ জুডিশিয়াল এক্টিভিজম যেটো আছে এটো সব জায়গা শো কৰি আছে জুডিশিয়াল কেতিয়াবা ওভাৰৰিচ কৰি আছে সেই বস্তুবিলাক তোমালোকে এক্সাম্পল হিচাপে পুট কৰি কিনে এটো আনসাৰ লিখিব পাৰা 2022 এটা কোৱেশ্চন আহিছিল 2020 আৰু এটা কোৱেশ্চন আহিছে 2017 ত আহিছে 2021 ত আহিছে ডিসকাস দা ডিজাবিলিটি অফ গ্ৰেটাৰ ৰিপ্ৰেজেন্টেশন অফ ওমেন ইন হায়াৰ জুডিশিয়ারি ওমেনৰ
ৰিপ্ৰেজেণ্টেশ্যনটো কিয় বঢ়াব লাগে ডিছকাছ দ্য ডিজায়াৰেবিলিটি অফ গ্ৰেটাৰ ৰিপ্ৰেজেণ্টেশ্যন টু ওমেন ইন দ্য হায়াৰ জুডিচিয়াৰী চ' হায়াৰ জুডিচিয়াৰীত ওমেনৰ ৰিপ্ৰেজেণ্টেশ্যনটো কিয় বঢ়াব লাগে চ' তাৰ চবতকৈ ডাঙৰ জাজমেণ্টটো তাৰ চবতকৈ ডাঙৰ পইণ্টটো হৈছে কি কিছুমান জেণ্ডাৰ চেণ্ট্ৰিক কিছুমান ওমেন চেণ্ট্ৰিক কিছুমান জাজমেণ্ট আছে সেই জাজমেণ্টবিলাকত বেচিকেলি জাজবিলাক ওমেন হ'লে বেছি ভাল হয় বুজিছা চ' সেইকাৰণে ওমেনৰ ৰিপ্ৰেজেণ্টেশ্যন বঢ়াব লাগে হায়াৰ জুডিচিয়াৰী মই অলৰেডি পইণ্টটো দিছোঁ টু এনশ্যোৰ ডাইভাৰ্চিটি ইকুইটি এণ্ড ইনক্লুচিভনেছ বুজিছা চ' এইটো 2021 ইজি কুৱেশ্যন আছিল গোটেইকেইটা সলভ কৰিবা অলৰেডি মই কণ্টেণ্টখিনি বুজাই দিছিলোঁ লিখি কেনে মোক পুট কৰিবা চ' আজিলৈকে ইমানে থাকক থেংক ইউ এভৰিৱান অহাকালি আকৌ লগ পাম নেক্সট এটা চেপ্টাৰ লৈ কেনে আজিলৈকে ইমানে থাকক থেংক ইউ এভৰিৱান অহাকালি আকৌ লগ পাম